BBN লাইফৰ সমূহ দৰ্শকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। এটা বিশেষ বিষয় লৈ আজি আমি এই টক শ্ব'টো পাতিছোঁ। বিষয়টো সকলোৰে পৰিচিত, বহু চৰ্চিত, বহু বিতৰ্কিত NRC। আৰু আজিৰ এই আলোচনাৰ আমাৰ মূল কেন্দ্ৰবিন্দু এখন গ্ৰন্থখনৰ নাম ইতিমধ্যে আপোনালোকে কিজানি শুনিছে, লিখি উলিয়াইছে বিশিষ্ট সাংবাদিক আমাৰ সকলোৰে পৰিচিত মৃণাল তালুকদাৰদেৱে। গ্ৰন্থখনৰ নাম দ্য গেম কল্ড NRC। আৰু আজিৰ বিষয়বস্তু, আলোচনাৰ বিষয়বস্তুটো হ'ল NRCখন সঁচাকৈয়ে হ'বগৈনে? NRC কিয় এটা গেম বুলি লেখকে ক'লে? বাংলাদেশী সমস্যাও গেম নেকি? আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠালব্ধ সাংবাদিক জিয়াউৰ ৰহমান, সাংবাদিক জমিৰুদ্দিন তালুকদাৰদেৱ। আহকচোন আমি আলোচনাটি আৰম্ভ কৰোঁ। পোনতে কিতাপখনলৈ এবাৰ চাওঁ। লেটছ হেভ এ লুক এট দ্য বুক। তাৰপিছত দুটামান কথা লেখকজনলৈ সুধিম। তাৰ আগতে কিতাপখন চাইছোঁ। কিতাপখন চুই এটা বেলেগ ধৰণৰ এটা মই সংবেদন পাইছোঁ, এটা গুড ফিলিং দিছে। ইয়াৰ কাভাৰ পেজত কিবা এটা কৰিছে চাগে, যাৰ কাৰণে কিতাপখন চুই খুব ভাল লাগে। আৰু হাৰ্ড বাউণ্ড কিতাপবিলাক, মানে হাৰ্ড কপিৰ কথা কৈছোঁ, বিশেষকৈ হাৰ্ড কপিৰ ক্ষেত্ৰত তাৰমানে এই বস্তুটো আছে। আজিকালি কিতাপৰ ছফ্ট কপিৰ যুগ, ই বুকৰ যুগ, কিন্তু হাৰ্ড কপি চুই চালে যিটো ভাল লাগে এটা অনুভূতি, সেইটো মই কিতাপখন চুই পাইছোঁ। আৰু এই যিটো স্পৰ্শৰ অনুভূতি, সেইটো ভিতৰতো পাম, কিতাপখনৰ ভিতৰতো পাম। আৰু কিতাপখনে সেইটো বিলাই নকৰে, সেই ক্ষেত্ৰত কোনো প্ৰবঞ্চনা নকৰে বুলি মোৰ বিশ্বাস। মই কিতাপখন এবাৰ চাইছোঁ আৰু কিতাপখন এটা পল্লৱগ্ৰাহী দৃষ্টিৰে চাইছোঁ। গোটেই কিতাপখন পঢ়িব পৰা নাই, যিহেতু মই কালিহে কিতাপখন পাইছোঁ। কিতাপখন পাই পেলাই দ্য ফাৰ্ষ্ট ফিলিং দেট ষ্ট্ৰাইকছ মি ইজ দেট ইটছ এ ভেৰি কম্প্ৰিহেনচিভ ডকুমেণ্ট। অসমৰ আৰ্থ, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ভাষিক এখন সম্যক দলিল বুলি ক'ব পাৰি এই কিতাপখনক। আৰু এই কিতাপখন তেখেতৰ কিতাপৰ বেক কাভাৰ পেজত লিখিছে, নেক্সট জেনেৰেশ্যনৰ কাৰণে এৰি থৈ যাব বুলি বিচাৰিছে। ভৱিষ্যত প্ৰজন্মৰ, আমাৰ যিসকল যুৱ সমাজ ওলাই আহিব, যিসকল তেওঁলোকে এই কিতাপখন পঢ়ি পেলাই অসমৰ বিষয়ে, বিশেষকৈ প্ৰব্ৰজনৰ সমস্যাটো, অনুপ্ৰৱেশৰ যিটো সমস্যা বহুদিনৰ পৰা চলি আহিছে, সেইটো আচলতে সঁচা, মিথ, ৰিয়েলিটি, সেইবোৰ বিষয়ে জানিব। NRCৰ বিষয়ে বহু কথা জানিব। মই পোনপ্ৰথমে এই কিতাপখনৰ টাইটেলটো লৈ আহিছোঁ। মোৰ মনত এটা কৌতূহলতা জাগিছে যে তেখেতে কিতাপখনৰ টাইটেলটো কিয় দ্য গেম কল্ড NRC বুলি ক'লে। মই পোনে মৃণাল তালুকদাৰদেৱৰ ওচৰলৈ গৈছোঁ। তেখেতক মই সুধিব খুজিছোঁ, আপুনি এই কিতাপখনৰ টাইটেল কিয় দ্য গেম কল্ড NRC বুলি আপুনি বাছি ল'লে? এইটো কিয়? বহুতে সুধিছে যে মই গেম কল NRC নামটো গেম কিয় কৈছোঁ বা NRC কিয় গেম বুলি কৈছোঁ। গেম নহয়তো কি? 1500 কোটি টকা, 4.5 বছৰ, ইমানবোৰ মানুহৰ মৃত্যু, ইমানবোৰ মানুহৰ হাহাকাৰ, চবকে লাগে যি কৰিবৰ কাৰণে সেই যোৱা 15 বছৰৰ দাবী ছবি হোৱাৰ পিছত এখন তালিকা হ'ল। ঠিক হ'ল, ভুল হৈছে বহুতৰ কাৰণে, কিন্তু যিখিনি হৈছে সেইখিনিকে আমাক নালাগে আগনবৰ সুকেলে, তাৰপিছত শুধৰাই লওঁ। সেইকাৰণে কৈছোঁ গেম। কোনেও নিবিচাৰে ইয়াত কিবা এটা হোৱাক লৈ, কোনেও নিবিচাৰে সমস্যাটো সমাধান হ'বৰ কাৰণে। কাৰণ খেলখন চলি থাকে, নতুন মানুহ আহি থাকে, দল হৈ থাকে, দাবী হৈ থাকে, মন্ত্ৰী হৈ থাকে, বিধায়ক হৈ থাকে, মুখ্যমন্ত্ৰী হৈ থাকে, আৰু আমিবোৰ নাচি থাকোঁ। সেইকাৰণে মই কৈছোঁ গেম কল NRC। এইবাৰ মই আহিছোঁ কিতাপখনৰ প্ৰেফিচলৈ, পাতনিলৈ। পাতনিত তেখেতে কেইবাটাও কথা কৈছে, যিবোৰ কথাই মোৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইট কেন বি safely said, infiltration will continue to be a major political issue in the coming years as it helps to create Hindu-Muslim binary. এই Hindu-Muslim binary, এই যিটো ডিস্কোৰ্চ, এই নেৰেটিভটো চলি থাকিব নি? আমাৰ মাজত উপস্থিত আছে জিয়াউৰ ৰহমান। লেখকৰ এটা কথা মই খুব ভাল পাইছোঁ,
এই যে তেখেতৰ এই সংবেদনশীলতা, তেখেতে গোটেই কিতাপখন লিখি উলিওৱাৰ পিছতো দুটা বিশেষ পাৰ্চপেক্টিভ ইয়াত গ্ৰহণ কৰিছে। এটা হ'ল মুছলিম পাৰ্চপেক্টিভ আৰু এটা হিন্দু বেংগলী পাৰ্চপেক্টিভ। আৰু এই দুটাৰ কাৰণে তেখেতে ইনচাইডাৰ্ছ বাছি লৈছে, বাহিৰৰ মানুহৰ পৰা জানিব বিচৰা নাই, ইনচাইডাৰ্ছ হিচাপে বাছি লৈছে। আমাৰ মাজত উপস্থিত আছে সাংবাদিক জিয়াউৰ ৰহমান, তেখেতৰ কথা পাতনিতে লিখিছে, ফাইনেলি ৱান্ট টু থেংক দ্য 3 contributors of the book. They are namely my friend Arijit Aditya, Ziaur Rahman as well as Dr. Jayanto Sharma. তাৰ পিছত লিখিছে তেখেতে, grateful to my friend Arijit for writing the Bengali Hindus perspective and Ziaur Rahman for the immigrant Muslims perspective. ইয়াত দুটা কথাই গুৰুত্ব পাইছে, এটা হ'ল মুছলিম আৰু এটা হ'ল ইমিগ্ৰেণ্ট। গতিকে মই এই যে যিটো মুছলিম পাৰ্চপেক্টিভ, অসমৰ জনসংখ্যাৰ এই যিটো ছেগমেণ্ট, মুছলিম যিটো ছেগমেণ্ট, এই গোটেই ছেগমেণ্টটোক জিয়াউৰ ৰহমানে প্ৰতিনিধিত্ব কৰি এই কিতাপখনত এটা অতি মূল্যৱান অধ্যায় সন্নিৱিষ্ট কৰিছে। এক, দ্বিতীয় কথাটো হৈছে অকল মুছলিম বুলি নহয়, ইমিগ্ৰেণ্ট মুছলিম পাৰ্চপেক্টিভ বুলি তেখেতে কৈছে। ইমিগ্ৰেণ্ট শব্দটোৰ দ্বাৰা দৰাচলতে কি বুজাইছে সেই বিষয়ে হয়তো জিয়াউৰ ৰহমানে ক'ব। আৰু NRCৰ বিষয়টোৰ উলিওৱাৰ লগে লগে ইমিগ্ৰেণ্ট শব্দটো কিয় আহিল, মুছলিম যদি গোটেই মুছলমানসকলৰ কথা ক'লেহেঁতেন, কাৰণ মুছলমানসকলৰ সকলোৰে টাইটেলবিলাক একে থাকে, গৰীয়া মৰীয়া দেশী সকলোৰে টাইটেল একে থাকে, ইয়াত ইমিগ্ৰেণ্ট মুছলিমৰ কথাটো কিয় কোৱা হৈছে আৰু সেই বিষয়টো কিয় ইমান গুৰুত্ব সহকাৰে লৈছে মৃণাল তালুকদাৰৰ নিচিনা এজন সংবেদনশীল লেখকে কিয় ইমান গুৰুত্ব সহকাৰে লৈছে ইমিগ্ৰেণ্ট মুছলিমসকলৰ। মই পোনে পোনে জিয়াউৰ ৰহমান দেৱক সুধিব খুজিছোঁ, আপুনি আপোনাৰ যিটো পাৰ্চপেক্টিভ, সেই পাৰ্চপেক্টিভটো কেনেকৈ ইয়াত দাঙি ধৰিছে সেই বিষয়ে আমাক জনাওক। আপুনি মোক যিটো প্ৰশ্ন কৰিছে যে মৃণাল তালুকদাৰ ডাঙৰীয়াই ইমিগ্ৰেণ্ট মুছলিম শব্দটো কিয় ব্যৱহাৰ কৰিলে, আপোনাৰ প্ৰথম প্ৰশ্ন মোলৈ এইটো। কিতাপখনত মই এটা চেপ্টাৰ লিখিছোঁ, সেইটো বিষয়লৈ আমি পিছত যাম, মই কি লিখিছোঁ, কি কথা কৈছোঁ, সেই কথাটো আমি পিছলৈ যাম। কিন্তু আপোনাৰ যিটো প্ৰথম প্ৰশ্ন যে মৃণাল তালুকদাৰ ডাঙৰীয়াই ইমিগ্ৰেণ্ট মুছলিম বুলি কিয় ক'লে, এই প্ৰশ্নটোৰ উত্তৰটো আচলতে বৰ দীঘলীয়া আৰু এই উত্তৰটো পাবৰ কাৰণে আমি একেবাৰে 100 বছৰ পিছলৈকে গুচি যাব লাগিব, গোটেই ডিছক'ৰ্চটো আমি ডিছকাছ কৰি থাকিব লাগিব। একদম যদি ইন এ নাটশেল মই আপোনাক দুটা কথাই কৈছিলোঁ, তেখেতে কিয় ইমান গুৰুত্ব সহকাৰে ল'লে এই ছেগমেণ্টটো, মুছলিমৰ মাজতো এই ছেগমেণ্টটো কিয় ইমান গুৰুত্ব ল'লে, এটা কথা। দ্বিতীয় কথাটো ইমিগ্ৰেণ্ট। আচ্ছা, আপোনাৰ প্ৰথম প্ৰশ্নটো হ'ল, মানে আপোনাৰ প্ৰশ্নৰ দুটা ভাগ। প্ৰথম ভাগটো হ'ল যে তেওঁ মুছলিম পাৰ্টটোক ইমান গুৰুত্ব কিয় দিলে মুছলিমৰ ভিতৰত, তাকে কৈছোঁ। প্ৰথম কথাটো হৈছে আপুনি মুছলিম মানুহৰ কথাখিনি কিয় ইমান লিখিব লগা হ'ল, ইমান গুৰুত্ব দিবলগীয়া হ'ল, আৰু মুছলিম মানুহ বুলি কৈ পাৰ্টিকুলাৰলি তেওঁ অভিবাসী মুছলমান মানে ইমিগ্ৰেণ্ট মুছলিম শব্দটো কিয় ব্যৱহাৰ কৰিলে, আপুনি এটা বৰ ধুনীয়া শব্দ কৈছে অভিবাসী মুছলমান। আচলতে ইমিগ্ৰেণ্ট মুছলিম বুলি যিটো শব্দ ইংৰাজী ভাষাত আছে সেইটো ইংৰাজীত ব্যৱহাৰ কৰা হয়, সেই ভাষাটোৰ বহুতে অসমীয়াত অভিবাসী বুলি লিখে। এতিয়া প্ৰশ্ন হ'ল প্ৰথম কথা মুছলমান কিয়? মুছলমান এই কাৰণেই যে অসমততো আচলতে সকলো ৰাজনীতি মুছলমানক কেন্দ্ৰ কৰিয়ে হৈ আহিছে। ৰাজনীতিৰ এটা ক'বলৈ গ'লে এটা পাখা খেলৰ এটা গুটি এটা মুছলমানেই হয়। সেইকাৰণে মুছলমানক বাদ দি অসমত ৰাজনীতিয়ে হওক, সাহিত্যই হওক, অসমৰ এটা 100% মানুহৰ 30-35% মানুহ মুছলমান। এতেকে এখন ৰাজ্যৰ কথা যেতিয়া আপুনি লিখিবলৈ যাব, ইতিহাস লিখিবলৈ যাব, কিবা এটা ৰাজনৈতিক ছ'চিয়েল যিকোনো আলোচনা আপুনি কৰিবলৈ যাব, অৰ্থনৈতিকেই নহওক কিয়, সেই আলোচনাত 30%-35% মুছলমান এনেই থাকিব। গতিকে মুছলমানক বাদ দি অসমৰ ইতিহাস আপুনি লিখিব নোৱাৰে, অসম্পূৰ্ণ হ'ব। প্ৰথম প্ৰশ্নৰ উত্তৰ আপোনাৰ। দ্বিতীয় কথাটো হ'ল ইমিগ্ৰেণ্ট মানে অভিবাসী মুছলমান বুলি কিয় ক'লে, ইমিগ্ৰেণ্ট বুলি কিয় ক'লে? ক'বলৈ গ'লে এতিয়া স্বাধীনতাৰ আগতে হওক বা পিছতে হওক, পূৰ্ববংগৰ পৰা অহা যিখিনি মানুহ অসমলৈ আহিছিল, আহি ইয়াত থিতাপি লৈছে, বসবাস কৰিছে, সেই মানুহখিনিক মানে কোৱা হয় এইখিনি ইমিগ্ৰেণ্টছ মুছলিম। আচলতে তেওঁলোকক দিব পৰাকৈ এটা সাৰ্বজনীন নাম, এটা সংজ্ঞা এটা হোৱা নাই। কোনোবাই পমুৱা মুছলমান বুলি কৈছে, কোনোবাই অসমীয়া মুছলমান বুলি কৈছে, কোনোবাই ইমিগ্ৰেণ্ট মুছলমান বুলি কৈছে, কোনোবাই মাইগ্ৰেটেড মুছলমান বুলি কৈছে, কোনোবাই বাংলাদেশী মুছলমান কৈছে, আৰু আজিকালিতো বাংলাদেশী বুলি ডাইৰেক্ট কৈ থকা হয়। আচলতে এই শব্দবিলাকৰ আৰম্ভণিৰ এটা ইতিহাস এটা আছে, তাৰ সৈতে সদায় ৰাজনৈতিক এটা সম্পৰ্ক থাকে এই শব্দবিলাক সৃষ্টিৰ সৈতে। তাৰ বেকগ্ৰাউণ্ডটো আমি আলোচনালৈ আহিম পিছত।
যদি মই আপোনাক সংক্ষেপত ক'বলৈ যাওঁ তেতিয়াহ'লে ইমিগ্ৰেণ্ট মুছলিম বুলি কৈ সেইখিনি মানুহক বুজোৱা হয় যিখিনি মানুহ এতিয়াৰ যিখিনি বাংলাদেশ বুলি ক'লে যিটো টেৰিটৰীক বুজোৱা হয়, যিটো এৰিয়াক বুজোৱা হয়, জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীক বুজোৱা হয়, সেই অংশটোৰ পৰা আগতে সেইটো অংশ পূৰ্ব পাকিস্তান আছিল, পূব বংগ আছিল, মানে পূৰ্ব বংগ আছিল, তাৰ পৰা এতিয়াৰ অসম যিখিনি মানে জিঅ'গ্ৰাফিকেল এৰিয়া বুলি ক'লে যিখিনি কথা বুজি পোৱা যায় সেইখিনিলৈ যিখিনি মানুহ আগতে আহিছিল, স্বাধীনতাৰ আগতে হওক বা পিছতে হওক, সেই মানুহখিনি যিখিনি আহিছিল সেইখিনিক বুজাবৰ কাৰণে ইমিগ্ৰেণ্ট শব্দটো ব্যৱহাৰ কৰা হয়। এতিয়া কথাটো হ'ল বহুত মানুহে ইমিগ্ৰেণ্ট মুছলিম বুলি ক'লে ভাবি লয় যে এইখিনি অবৈধ অনুপ্ৰৱেশকাৰী, ইমিগ্ৰেণ্ট মানে এনেকুৱা যে জোৰ জুলুমকৈ গুচি আহিছে, ইমিগ্ৰেণ্ট মানে এনেকুৱা যে স্থানীয় মানুহৰ ইচ্ছাৰ বিৰুদ্ধে কোনোবা বেলেগ জেগাৰ পৰা আহি জোৰকৈ ইয়াত থিতাপি লৈ লৈছে, এনেকুৱা এটা ধাৰণা হয়। কিন্তু আচলতে বেকগ্ৰাউণ্ডটো এইটো যে এই মানুহখিনি একো জোৰ জুলুমকৈ অহা নাই, এই মানুহখিনি পলাই অহা নাই, এই মানুহখিনি আহি ইয়াত লোকেল মানুহৰ মাটি দখল কৰিবৰ কাৰণে অহা কথা নহয়। এইখিনি স্বাধীনতাৰ আগত ভাৰতৰ চৰকাৰে, তেতিয়া দিনৰ ব্ৰিটিছৰ দিনৰ ভাৰত চৰকাৰে, অসম চৰকাৰে আলোচনা সাপেক্ষে সেই মানুহখিনিক তাৰ পৰা আনিছে। উদাহৰণস্বৰূপে আপোনাৰ ঘৰ, আপোনাৰ জন্ম গোৱালপাৰাত, আপুনি পঢ়া শুনা গোৱালপাৰাত কৰিছে, গুৱাহাটীত কৰিছে, আপুনি আহি এতিয়া দবকাত আপুনি কৰ্মসূত্ৰে ইয়াত আপুনি চাকৰি কৰিছে, থিতাপি গ্ৰহণ কৰিছে আৰু দবকাৰ মাটিক, হোজাই জিলাৰ মাটিক আপুনি আপোন বুলি গ্ৰহণ কৰি ইয়াতে ঘৰ বাৰী কৰি আপুনি ইয়াত থিতাপি লৈছে। আপুনি ইমিগ্ৰেণ্ট নহয়। কিন্তু যদি কোনোবা মানুহে আপোনাক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰে, যদি কোনোবা মানুহে আপোনাক দেখুৱাই পেলাই বাহিৰৰ মানুহ কিয় আহিব, আমাৰ ইয়াৰ মানুহে এইখিনি মাটি ল'ব লাগিছিল, তেনেকুৱা যদি কিবা তাৰ এটা ইছ্যু থাকে, তেতিয়াহ'লে কোনোবা মানুহে ইচ্ছা কৰিলে আপোনাক বাহিৰা মানুহ বুলি কৈ দি এটা ৰাজনীতি ষ্টাৰ্ট কৰি দিব পাৰে। এনেকুৱা ঘটনা ঘটি থাকে আমাৰ সমাজখনত, এটা নেৰেটিভ এটা ষ্টাৰ্ট কৰি দিব পাৰে। আচল কাহিনীটো, আচল কথাটো সেইটোহে। মোৰ আপোনালৈ এটা প্ৰশ্ন ইয়াতে থাকি গ'ল, যিটো প্ৰশ্ন আপোনাৰ কথাত আহিছে আৰু NRCৰ কথা যেতিয়া আহে তেতিয়া এই প্ৰশ্নটো প্ৰাসংগিকভাৱে আহি যায়। যেতিয়া এজন মানুহক অভিবাসী বুলি কোৱা হয়, কোনোবা অনুপ্ৰৱেশকাৰী কোৱা হয়, কোনোবা প্ৰব্ৰজিত কোৱা হয়, বিশেষ এটা শ্ৰেণীক কোৱা হয় নেকি, বা এটা টাৰ্ম আছে নেকি যে কিমান চনৰ পৰা মানুহ আহিলে এইখিনিক অনুপ্ৰৱেশকাৰী বুলি কোৱা হয়? অসমত অকল এটা শ্ৰেণী নেকি যিসকল অনুপ্ৰৱেশকাৰী, আৰু বাকী আৰু বহু মানুহ এনেকুৱা আছে নেকি যিসকলেও অনুপ্ৰৱেশ কৰিছে কেতিয়াবাই? সেইসকল মানে এই অনুপ্ৰৱেশ শব্দটোৰ ক্ষেত্ৰত কিবা বৈষম্যমূলক এটা আচৰণ কৰা হৈছে নেকি বিশেষ এটা শ্ৰেণীৰ প্ৰতি বা কাৰোবাৰ প্ৰতি? এই কথাখিনি যদি আপুনি অলপ বহলাই ক'ব বিচাৰে, বা যিহেতুকে NRCৰ এটা চেপ্টাৰত লেখকে মৃণাল তালুকদাৰে তেওঁ নিজে এটা কথা উল্লেখ কৰিছে যে এইটো গেম বুলি কৈছে, যে যেতিয়া NRC গ'ল তেতিয়া ক্লজ 6 আহিল, ক্লজ 6 গ'ল আৰু কিবা খিলঞ্জী আৰু কিবা কিবি আহি থাকিব, এনেকুৱা প্ৰসংগক্ৰমে আহি থাকিব, কিন্তু কোনোবাক বলিৰ পতা সজাই এইবোৰ শব্দ আৰু শব্দৰ গেম নেকি? আপোনাৰ এই প্ৰশ্নটো একদম প্ৰাসংগিক প্ৰশ্ন, আৰু এইটোৰ উত্তৰ দিবলৈ হ'লে এনেকুৱা দিব লাগিব যে হয়, NRCৰ ক্ষেত্ৰত, এই ইমিগ্ৰেণ্ট শব্দটোৰ ক্ষেত্ৰত, এইটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অকণমান বৈষম্য হৈছে, কিন্তু তাৰো এটা বেকগ্ৰাউণ্ড আছে। তাৰ বেকগ্ৰাউণ্ডটো এনেকুৱা যে এইবোৰ কথা আমি জানো, আমি সকলোৱে জানো, অসমলৈ মাইগ্ৰেশ্যন হৈছে, ইমিগ্ৰেশ্যনো হৈছে, এই কথাটো মিছা নহয়। অসমত 71ৰ পিছত বহুত মানুহ বাংলাদেশৰ পৰা আহিছে, এইটোও হয়। যদি এইটো নোহোৱা হ'লে অসমততো এটা বেলেগ পৰিৱেশ সৃষ্টি হ'লহেঁতেন। আৰু গভৰ্ণমেণ্টৰ ৰেকৰ্ডে কয়, অফিচিয়েল ৰেকৰ্ডে যে কয় হয় আহিছে, হিন্দু আহিছে, মুছলমান আহিছে, কোন আহিছে সেইটো আমি আলোচনালৈ নাযাওঁ। NRCৰ যিটো ফাইনেল ড্ৰাফ্ট ওলাইছে, সেই ফাইনেল ড্ৰাফ্টৰ যিসকলে এনালাইচিছ কৰিছে, তেওঁলোকে এইটো এনালাইচিছ কৰি কৈছে যে যিখিনি মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে ফাইনেল ড্ৰাফ্টত, তাৰে অলমষ্ট 70-75% মানুহ মুছলিম মানুহ নহয়, নন মুছলিম মানুহ। আৰু মানে পাৰ্টিকুলাৰলি ক'ব লাগিব এইখিনি বেংগলী হিন্দু মানুহ। এইখিনি মোৰ কথা নহয়, এইখিনি হ'ল যিখিনি মানুহে ৰিচাৰ্চ কৰি পেলাই এটা ফিগাৰ তেওঁলোকে উলিয়াইছে, তেওঁলোকে পাব্লিকলিও কৈছে, মিডিয়াত কৈছে। গতিকে হিন্দু নে মুছলমান এই কথাবিলাকলৈ আমি নাযাওঁ, কিন্তু হয় ডিছক্ৰিমিনেশ্যন হৈছে। কেনেকৈ হৈছে? যে যিহেতু আমাৰ দেশখনত আচলতে হিন্দু আৰু মুছলমানক লৈ পেলাই ৰাজনীতি বহুত দিনৰ পৰা চলি আহিছে, শাসনত যিহেতু এনেকুৱা এটা দল আছে যিসকলে মানুহৰ ধৰ্মৰ ভিত্তিত বিভাজন কৰে, আমাৰ দেশখনৰ বাগজৰি আজিৰ তাৰিখত এনেকুৱা কিছু সংখ্যক মানুহৰ হাতত আছে যিসকলে এজন মানুহৰ ব্যক্তিত্ব, এজন মানুহৰ যোগ্যতা, এজন মানুহৰ দক্ষতা, এজন মানুহৰ অধিকাৰ সেইটো নিৰূপণ কৰিব বিচাৰিছে, তেওঁৰ নামটো কি সেইটো চাই পেলাই। তেনেকুৱা অৱস্থাত অবভিয়াছলি এই আপুনি যিটো কথা মোক সুধিছে যে ডিছক্ৰিমিনেশ্যন হৈছে নেকি, হয় এইটো হৈ আছে। আৰু যিহেতু গোটেই ভাৰতবৰ্ষত হৈছে, অসমত
টো যে নহ'ব তাৰতো কথা নাই, অসমতো হৈছে আৰু এইটো আজিৰ নহয়, সেইটো সেই আগৰৰ পৰাই চলি আছে। কাৰণ এই যিটো মানসিকতা, এই এনেকুৱা দৃষ্টিভংগীৰে চোৱাৰ যিটো মানসিকতা, এই মানসিকতাটো যে বিজেপি শাসনলৈ অহাৰ পিছত হৈছে তেনেকুৱা কথা নহয়, সেইটো 100 বছৰ আগৰ পৰাই চলি আহিছে। গতিকে ডিছক্ৰিমিনেশ্যন হৈছে আৰু সমাজ এখনত ডিছক্ৰিমিনেশ্যন থাকে। আপুনি আমি আমাৰ নিচিনা যিখিনি মানুহ, মৃণাল তালুকদাৰেই হওক, আজি অতনু ভূঞাই হওক, আজি আপুনি হোমেন বৰগোহাঁই, হীৰেণ গোহাঁই, আমাৰ অসমৰ যিসকল বিশিষ্ট লেখক, বুদ্ধিজীৱী, বৌদ্ধিক মানুহ আছে, প্ৰায় সকল মানুহেই যুগ যুগ ধৰি, বছৰ বছৰ ধৰি আমিতো এইবিলাকৰ বিৰুদ্ধেইতো কথা কৈ আছোঁ, এইবিলাকৰ বিৰুদ্ধেইতো সংগ্ৰাম কৰি আহিছোঁ। আৰু এনেকুৱা ধৰণৰ কিতাপ লিখা, এনেকুৱা ধৰণৰ বাৰ্তা মানুহৰ মাজলৈ পইচা দিয়াৰ অৰ্থইটো এইটো যে আমি এই যিটো মানসিকতা ডিছক্ৰিমিনেশ্যন, তাৰ আমি বিৰোধিতা কৰোঁ। এই এনেকুৱা ডিছক্ৰিমিনেশ্যন হ'ব নালাগে। কিন্তু আপোনাৰ প্ৰশ্নটোৰ উত্তৰত ক'ব লাগিব, হয় ডিছক্ৰিমিনেশ্যন হৈছে, মানুহক ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছে। ধৰ্মৰ ভিত্তিত তাক চিনাক্ত কৰোঁতে কাৰোবাক ডাইৰেক্ট আপুনি মানে অবৈধ প্ৰব্ৰজনকাৰী বুলি কৈছে আৰু কাৰোবাক প্ৰব্ৰজনকাৰী নহয় বুলি কৈছে। কিয় ক'ব লগা হ'ল? আজি এখন দেশ চৰকাৰে চলায়, সংবিধানে কৈছে যে দেশখনত আপুনি প্ৰতিজন নাগৰিকক, যিজন মানুহ ক্ষমতাত থাকিব, যিটো দল ক্ষমতাত থাকিব, যোনে চৰকাৰ চলাব, আপুনি বা আপোনালোকে কোনো নাগৰিকক ধৰ্মৰ ভিত্তিত বিভাজন কৰি আপুনি নাচাব। কিন্তু স্বয়ং চৰকাৰেই যেতিয়া কয় যে বাংলাদেশী এজন যদি মুছলমান হয় তেতিয়াহ'লে তেওঁ বাংলাদেশী, তেওঁ ইনফিল্ট্ৰেটৰ্ছ, তেওঁ ফৰেনাৰ, আৰু যদি তেওঁ হিন্দু হয় তেতিয়াহ'লে তেওঁ শৰণাৰ্থী, তেওঁৰ কোনো তথ্য প্ৰমাণ নালাগে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন সমাজৰ তৃণমূল স্তৰলৈকে বিয়পি যোৱাটো স্বাভাৱিক। আমি এই গোটেই মানসিকতাটোৰ, এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাকৰহে বিৰোধী। আমি সংযোগ স্থাপন কৰিছোঁ মৃণাল তালুকদাৰৰ সৈতে। আপুনি শুনা পাইছে? আপোনালৈ আৰু এটি প্ৰশ্ন আছে যে NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে শেষ হোৱাহি নাই, যদিও ফাইনেল NRCখন ইতিমধ্যে ওলাই গৈছে। 2019 চনৰ 31 আগষ্টত ওলাই গৈছে। 19 লাখ মানুহৰ নাম অহা নাই যে সেই মানুহবিলাকৰ এই প্ৰক্ৰিয়াটো ইতিমধ্যে NRCৰ সম্পন্নকৰণৰ প্ৰক্ৰিয়াটো তেখেতসকলৰ কাৰণে এতিয়াও চলি আছে। তেওঁলোকৰ কাৰণে দিহাও দিয়া হৈছে কেনেকৈ তেওঁলোক আগবাঢ়িব। এনে এটা সময়ত আপুনি কিয় এই কিতাপখন সম্পূৰ্ণ কৰি উলিয়াই দিলে? পৰিকল্পনা কিয় আহিলে NRCখন কৰিবৰ কাৰণে বা কিতাপখন কৰিবৰ কাৰণে? সাংবাদিক হিচাপে প্ৰায় মনত নাই কিমান বছৰ NRCক লৈ কৰিছোঁ, আৰু বহুতে মোক ধেমালি কৰিছিল চাগে, আজিলাৰ পিছত চাগে মই NRCক লৈ চিঞৰ বাখৰ কৰি থাকোঁ, এটলিষ্ট ইন মিডিয়াত। কথাটো হ'ল যে আমাৰ অসমত ডকুমেণ্টেশ্যনৰ কোনো ছিষ্টেম নাই। কোনো বস্তুটো ধৰি নাৰাখে, লিখি নাৰাখে, হিচাপ নাৰাখে, বাণীবদ্ধ নকৰে, কিতাপ আকাৰে নকৰে। আৰু সেইকাৰণে যিবোৰ প্ৰকাণ্ড ঘটনা আমাৰ বুৰঞ্জীত হৈ গৈছে, 50 চনৰ ভূমিকম্প, 65 চীনা যুদ্ধ, 79 পৰা 85 চনলৈ বিখ্যাত অসম আন্দোলন, ভাষা আন্দোলন, আলফা, ক'তো একো ডকুমেণ্টেশ্যন নাই। ভাৰতবৰ্ষৰ এনেকুৱা কোনো ৰাজ্যত নাই যদি বালকান্ডা ঘটনা, যুগান্তকাৰী ঘটনা হৈছে, কিন্তু আপুনি বিচাৰিবৰ কাৰণে, জানিবৰ কাৰণে ডকুমেণ্টেশ্যন একেবাৰে নাই। সেইকাৰণে আজি প্ৰায় এটা দশক জুৰি পেলাই এই ধৰণৰ কামেই কৰি আছোঁ। সেইকাৰণে আপুনি মোকে দেখিছেই 65 কিতাপ, মৌতম, চাংপ্ৰৱা ব্ৰহ্মপুত্ৰলৈ, আৰু শেহতীয়াভাৱে অসমখনৰ বুৰঞ্জী, তাৰপিছত গেইম কল NRC, পোষ্ট কলেৰিং আছাম, গোটেইবোৰ কথাতে মই এই যিটো স্বাধীনতাৰ পিছৰ যিখিনি সামাজিক বুৰঞ্জী, য'ত ছ'চিয়েল হিষ্ট্ৰী বুলি কোৱা হয়, আৰু যিবিলাক মই নিজে দেখিছোঁ, সেইবিলাক ৰেকৰ্ড কৰি ৰাখিবৰ কাৰণে যাতে মোৰ পিছৰ প্ৰজন্ম চাইগে জানেগে। ধন্যবাদ মৃণাল তালুকদাৰ ডাঙৰীয়া। এইবাৰ আকৌ আহিছোঁ জিয়াউৰ ৰহমান দেৱৰ ওচৰলৈ। এই NRCখন অসমৰ কোনকেইটা জনগোষ্ঠীয়ে, পপুলেশ্যনৰ কোনকেইটা ছেগমেণ্টে আটাইতকৈ বেছি বিচাৰিছে? মই আপোনাক আৰু যদি প্ৰিচাইজলি সোধোঁ, মই এনেকৈ সুধিম, খিলঞ্জীয়া অসমীয়াসকলে নে বা অসমৰ যিসকল ভূমিপুত্ৰ, যিসকলক আমি জনগোষ্ঠীয় বুলি কওঁ, তেওঁলোকে অভিবাসী মুছলমানসকলে নে শৰণাৰ্থী হিন্দুসকলে? যদি আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰটো এনেকুৱা হয় যে NRCখন আটাইতকৈ বেছিকৈ বিচাৰিছিলে পূৰ্ববংগ মূলীয় মুছলমানসকলে, তেতিয়াহ'লে মোৰ আৰু এটা প্ৰশ্ন আপোনালৈ থাকিব। সেইটো হ'ল যে তেওঁলোকে শ বছৰ ধৰি অসমৰ মাটিত কাহ পৰি যোৱাৰ পিছতো এটা পৰিচয়ৰ সংকটত ভুগিছে নেকি? মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই যদি আপোনাক এনেকুৱাকৈ কওঁ যে NRCখন আচলতে কোনে বিচাৰিছে আৰু কোনে বিচৰা নাই, মাত্ৰ দুটা পক্ষ আপুনি কওক, কোনে বিচাৰিছে,
তেতিয়াহ'লে মই ক'ম ৰাইজে বিচাৰিছে। অসমৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জনতাই বিচাৰিছে। 1980 চনতে আছুৱে বিচাৰিছিলে বুলি কিতাপখনত আছে। হয় হয়, তো মই আপোনাক এইটো কথা ক'ম যে বিচাৰিছিল কোনে বুলি যদি আপুনি সোধে তেতিয়াহ'লে ক'ম জনতাই বিচাৰিছে, ৰাইজে বিচাৰিছে। আৰু বিচৰা কোনে নাই তেতিয়াহ'লে উত্তৰ হ'ব যিসকল ক্ষমতাত আছে, যিসকলে দেশ চলায়, যিসকলে ৰাইজক চলায়, যিসকল এই বিচৰা মানুহখিনিক যিসকলে পৰিচালনা কৰে তেওঁলোকে। গতিকে প্ৰিচাইজলি ক'বলৈ হ'লে ৰাইজে বিচাৰিছে, নেতাসকলে বিচৰা নাই। ৰাইজে বিচাৰিছে, চৰকাৰত বহি থকাসকলে বিচৰা নাই। এতিয়া আপোনাক মই অকণ ব্যাখ্যা লৈ আহোঁ। কথাটো এনেকুৱা, এতিয়া ছাপ'জ এটা উদাহৰণ মই আপোনাক কওঁ। আমি অভিবাসী মুছলমান, ইমিগ্ৰেণ্ট মুছলমান বুলি এটা শব্দ ব্যৱহাৰ হৈছোঁ। আজি আমি নীলবাগানত বহি আছোঁ। নীলবাগান জেগাখন হোজাই জিলাৰ একেবাৰে কেন্দ্ৰস্থলত, সম্ভৱতঃ একেবাৰে কেন্দ্ৰস্থলত অৱস্থিত। আমাৰ এই অঞ্চলটোত বৃহত্তৰ হোজাই জিলাখনত এতিয়া নীলবাগান মুছলমান বসতি প্ৰধান জেগা। দবকা, আমবাৰী, মুৰাজাৰ এইবিলাক, উদালি এইবিলাক মুছলমান বসতি প্ৰধান এলেকা। এই এলেকাবোৰত যিখিনি মানুহ বসবাস কৰে এইখিনি মানুহ অভিবাসী, এইখিনি মানুহ ইমিগ্ৰেণ্ট মানুহ নহয়। কাৰণ একদম আপুনি যদি মধ্যযুগলৈ গুচি যায়, মধ্যযুগলৈ গ'লে আহোম ৰজাৰ সময়ৰ কথা যদি আপুনি কথা পাতে, আপুনি যদি কছাৰী ৰজাৰ দিনৰ কথা পাতে, তেতিয়াহ'লে কছাৰী ৰজাৰ সাম্ৰাজ্যই আমাৰ এইখিনি জেগা স্পৰ্শ কৰিছিল। কছাৰী সাম্ৰাজ্যৰ আমি অন্তৰ্ভুক্ত। গতিকে আমাৰ এই অঞ্চলত বসবাস কৰাও কিছু মানুহ এনেকুৱা আছে যিসকলে পিছলৈ কছাৰী, কাছাৰী, ডিমাচা যি শব্দ আপুনি ব্যৱহাৰ নকৰি জনগোষ্ঠীয় জনজাতীয় তাৰ পৰা কনভাৰ্ট হৈ পেলাই মুছলমান হৈছে। সেই মানুহখিনিৰ সতি সন্ততিবিলাক ইয়াত আছে। কিছু মানুহ আপুনি যদি কয় যে কৰিমগঞ্জত, আজিৰ ভাৰতবৰ্ষৰ এটা অংশ কৰিমগঞ্জৰ পৰা উঠি আহি ইয়াত আহিছে। আৰু কিছু মানুহ আহিছে চিলেট জয়ন্তীয়াৰ পৰা। চিলেট বুলি যিটো বাংলাদেশৰ আজিৰ তাৰিখৰ বাংলাদেশৰ যিটো মানে ৰাজ্য নহয়, ঠিক তেওঁলোকৰ এইটো ডিভিজন বুলি কয়। চিলেট ডিভিজনৰ যিটো ডিভিজন বুলি ক'লে যিটো জিঅ'গ্ৰাফিকেল এৰিয়াত বুজায়, সেই এৰিয়াটো এটা সময়ত অসমৰে অংশ আছিল। স্বাধীনতা, ভাৰত স্বাধীন হোৱাৰ আগলৈকে 1947 চনৰ 15 আগষ্টৰ আগলৈকে এইখিনি অংশ আমাৰে অংশ বিশেষ আছিল, অসমৰে অংশ, ভাৰতৰে অংশ বিশেষ আছিল 1874 চনৰ পৰা। 1874 চনৰ পৰা। গতিকে এতিয়া আপুনি যেনেকৈ মোক অলপ আগতে কৈছে যে মই মানে গোৱালপাৰাৰ পৰা দবকাত আহি বসবাস কৰিলে মইতো মাইগ্ৰেটেড নহয়, তেতিয়াহ'লে চিলেটৰ পৰা জয়ন্তীয়াৰ পৰা এটা মানুহ ইয়ালৈকে আহিলে তেওঁ কেনেকৈ মাইগ্ৰেটেড হ'ব? কাৰণ তেতিয়াতো আনডিভাইডেড ইণ্ডিয়া আছিল, আনডিভাইডেড অসম আছিল। আনডিভাইডেড ইণ্ডিয়াৰ কথা বাদ দিয়ক, আনডিভাইডেড অসম আছিল। গতিকে এইখিনি মানুহ মাইগ্ৰেটেড নহয়। এতিয়া আপুনি যিটো মোক প্ৰশ্ন কৰিছিল আৰু যাৰ বহলাই উত্তৰ মই দিব খুজিছোঁ, সেই উত্তৰটো এনেকুৱা যে অসমত মই ক'ব খুজিছিলোঁ আপুনি নিজকে ইয়াৰ এই অঞ্চলৰ এজন খিলঞ্জীয়া নাগৰিক বুলি ভাবে, যে তাৰ পিছতো আপুনি এটা পৰিচয়ৰ সংকটত ভুগিছে। মই আপোনাৰ উত্তৰ দি আছোঁ। এই পৰিচয়ৰ সংকটৰ পৰা মুক্তি পাবলৈ এই জনগোষ্ঠীটোৱে মই আপোনাৰ প্ৰশ্নটো বুজি পালোঁ। মই দীঘলীয়া কৰিব খোজা নাই, মই আপোনাৰ প্ৰশ্নটো বুজি পালোঁ। প্ৰথম কথা আপোনাক মই স্পষ্ট কৰি দিওঁ, মই পৰিচয়ৰ সংকটত ভোগা নাই। পৰিচয়ৰ সংকটত আমি ভুগিছোঁ বুলি মই মোৰ কথা কোৱা নাই। মই মানে আমি তাকে কৈছোঁ, মই শব্দটোতে অকল মোৰ কথা কোৱা নাই। আমি পৰিচয় সংকটত আচলতে ভোগা নাই। আমাৰ পৰিচয় আছে, সকলোৱে জানে। কিন্তু আপোনাৰ পৰিচয় সংকট হৈছে বুলি আপোনাৰ ওপৰত এটা ধাৰণা, এটা মানসিকতা থুপি দিয়া হৈছে। কাৰণ আপুনি যেতিয়া দুৰ্বল হৈ থাকিব, আপোনাৰ মনত পৰিচয়ৰ সংকট থাকিব, তেতিয়া আপুনি মুখ খুলি কথা ক'ব নোৱাৰিব, আপুনি আপোনাৰ অধিকাৰ আদায় কৰিব নোৱাৰিব, দাবী কৰিব নোৱাৰিব। গতিকে আপোনাক এটা সেই ৰাজনৈতিক পাখা খেলৰ এটা গুটি কৰিবৰ কাৰণে আপোনাক প্ৰথমে পৰিচয় সংকটটো আপোনাৰ ওপৰত জাপি দিয়া হৈছে। আমাৰ কোনো পৰিচয় সংকট নাই। এতিয়া কথাটো হ'ল, আপুনি পৰিচয় সংকট মোৰ কেনেকৈ থাকিব? মই আপোনাক কৈ আছোঁ যে আমি এই অসমৰ বাসিন্দা, এই ভাৰতৰ বাসিন্দা। আজি সৰ্বানন্দ সোণোৱাল অসমৰ চিফ মিনিষ্টাৰ, তেওঁ যিমান খিলঞ্জীয়া মই সিমান খিলঞ্জীয়া। নিশ্চয় আমি সমান খিলঞ্জীয়া। আজি তৰুণ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ যিমান খিলঞ্জীয়া। আজি যদি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজকে খিলঞ্জীয়া বুলি দাবী কৰিছে, তেওঁ যি ভিত্তিত দাবী কৰিছে আমিও একে ভিত্তিত দাবী কৰিছোঁ। এইবিলাক কথাক লৈ বিতৰ্ক নহয়। আৰু মই এই কথাটো এইকাৰণে কৈছোঁ যে আমাৰ এই অঞ্চলৰ যিখিনি ডেকা ল'ৰা ছোৱালী আছে, তেওঁলোকে এই মেছেজটো পাব লাগে, তেওঁলোকে এই কথাটো জানিব লাগে যে আমাৰ একো পৰিচয় সংকট নাই। আমাৰ পৰিচয় সংকট আছে বুলি ওপৰত ৰাজনীতিত বহি থকা মানুহখিনি আমাক কয়, আমাক ওপৰত জাপি দিছে। তেওঁলোকে আমাৰ মনত এটা ভয়, এটা ভুল ধাৰণা এটা ভৰাই দি আমাৰ আত্মবিশ্বাসটো নাইকিয়া কৰি, আমাক দুৰ্বল কৰি তেওঁলোকে আমাক শাসন কৰিবৰ কাৰণে তেওঁলোকৰ এটা অস্ত্ৰ। এতিয়া মূল কথাটো লৈ আহোঁ। আপুনি সুধিছে যে NRC-খন কোনে বিচাৰিছিল? NRC মই আপোনাক কৈছিলোঁ ৰাইজে বিচাৰিছে। ৰাইজ বুলি ক'লে কোন? আপুনি আৰু প্ৰিচাইজলি মোৰ পৰা জানিব বিচাৰিব। প্ৰথম বিচাৰিছে অসমৰ যিখিনি ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ, যিখিনি মানুহে হয় অস্তিত্বৰ সংকটত ভুগিছে। আজি অসমৰ যিখিনি মেইন ষ্ট্ৰীম অসমীয়া মানুহ, যিখিনি মানুহ অসমৰ মাটি ফুটি ওলাইছে বুলি ক'লে মানে কয়, যিখিনি মানুহ ট্ৰাইবেল মানুহ, আজি ডিমাচা মানুহ, বড়ো মানুহ, এইবিলাকতো অসমৰ মাটি ফুটি ওলোৱা মানুহতো।
ক'বলৈ গ'লে এক প্ৰকাৰে আজি তেওঁলোকৰ সঁচাকৈ পৰিচয়ৰ সংকট হৈছে, তেওঁলোকৰ সঁচাকৈ মানে অস্তিত্বৰ সংকট হৈছে, কাৰণ তেওঁলোকৰ মানুহ কমি 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 গৈ আছে, এইটো হয়। দ্বিতীয় যদি আপুনি আহে তেতিয়াহ'লে অসমৰ যিখিনি মেইন ষ্ট্ৰীম অসমীয়া মানুহ, ভাষিক অসমীয়া মানুহ, তেওঁলোকেও অস্তিত্বৰ সংকটত ভুগিছে, হয়। বাহিৰৰ পৰা ইমান মানুহ আহিছে, আজি অসমৰ আজি গোটেই ভাৰতবৰ্ষৰ মধ্য ভাৰতৰ পৰা, উত্তৰ ভাৰতৰ পৰা ইমান মানুহ অসমত আহি আছে। আপুনি ফৰেনাৰ বাদ দিয়ক, আপুনি মানে বিদেশ বাংলাদেশ বাদ দিয়ক, বাংলাদেশৰ মানুহখিনিক বাদ দিলেও আজি নেপালৰ পৰা মানুহ আহিছে, আজি ভূটানৰ পৰা কিছু সংখ্যক হ'লেও মানুহ আহিছে, আজি বিহাৰ, ইউ পি, পশ্চিমবংগৰ পৰা আৰম্ভ কৰি ঝাৰখণ্ডৰ পৰা যিখিনি মানুহ অসমত আহিছে, এই মানুহখিনি নাথাকিলেতো অসমীয়া মানুহে অসমত মানে সংখ্যাগৰিষ্ঠতা হৈ থাকিলেহেঁতেন। আজিৰ তাৰিখততো অসমীয়া মানুহ সংখ্যাগৰিষ্ঠ নহয়, মানে সংখ্যাৰ হিচাপত ভাষিক অসমীয়া মানুহ যিখিনি, গতিকে হয় তেওঁলোকৰ পৰিচয় সংকট হৈছে। গতিকে তেওঁলোকে বিচাৰিছে, প্ৰথম কথা খিলঞ্জীয়া যিখিনি ভূমিপুত্ৰ মানুহ তেওঁলোকে বিচাৰিছে, ভাষিক অসমীয়া মানুহ বিচাৰিছে, আৰু এই দুয়ো শ্ৰেণীৰ মানুহৰ ওপৰত তাতকৈ বাঢ়ি যদি কোনোবাই বিচাৰিছে, তেতিয়াহ'লে অলপ আগতে আপুনি অভিভাষী মুছলমান বুলি যিসকলক কৈছে, এই শব্দটো মোৰ নহয়, এই শব্দটো যিহেতু লেখকে ব্যৱহাৰ কৰিছে আৰু বহুতে ব্যৱহাৰ কৰে, সেইকাৰণে মই কৈ আছোঁ, যিহেতু তেওঁলোকে এই শব্দটো ব্যৱহাৰ কৰিছে, গতিকে মই কৈ আছোঁ যে এই মানুহখিনিয়ে বিচাৰিছে। কিয় বিচাৰিছে? আজি আপুনি ধুবুৰীৰ পৰা আৰম্ভ কৰি আপুনি লখিমপুৰ নাওবৈচালৈকে যাওক, আজি চৰে চাপৰিৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন মানে সমতলেই হওক, পাহাৰতেই হওক, ভৈয়ামতেই হওক, য'তেই নহওক, যিখিনি মানুহ বসবাস কৰি আছে, এই মানুহখিনিৰ ওপৰত এই তথাকথিত বিদেশী, বাংলাদেশী, অস্তিত্বৰ সংকট, আমুক তামুক, প্ৰব্ৰজন, এই শব্দবিলাক দি বা এই কথাবিলাক, এই ধাৰণাবিলাক দি মানুহখিনিক ইমান বেছি অত্যাচাৰ কৰা হৈছে, ইমান বেছি তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে, ইমান বেছি তেওঁলোকক পুছবেক কৰা হৈছে, যে এই মানুহখিনিয়ে বাচি থাকিবৰ কাৰণে তেওঁলোকে NRC-টোকে এই ভাৰতভূমিত তেওঁলোকে নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিবৰ কাৰণে, তেওঁলোকৰ দেশপ্ৰেমৰ প্ৰমাণ দিবৰ কাৰণে তেওঁলোকৰ ওচৰত আৰু বেলেগ কোনো অস্ত্ৰ নাই, তেওঁলোকে বিচাৰিছে। এই গোটেই মানুহখিনি ময়ো বিচাৰিছোঁ, আপুনি বিচাৰিছে, আমি সকলো মানুহ বিচাৰিছোঁ যে NRC-খন হৈ যাওক। হৈ গ'লে অন্তত যোৱা 40-50টা বছৰ ধৰি এইখিনি মানুহে তেওঁলোকৰ ওপৰত এটা অপবাদৰ বোজা জাপি দিয়া হৈছে, এই বোজাটোৰ পৰা তেওঁলোকে নিস্তাৰ পালেহেঁতেন, আমি নিস্তাৰ পাই যাম, এনেকুৱা এটা ধাৰণা কৰি এই মানুহখিনিয়ে NRC-টো আটাইতকৈ বেছি বিচাৰিছিলে। কিন্তু যিহেতু অসমত এই মানুহখিনিক কেন্দ্ৰ কৰিয়ে ৰাজনীতি হৈ থাকে আজি 40-50 বছৰে, এইখিনি মানুহক লৈয়ে ৰাজনীতি হৈছে, গতিকে NRC-খন যদি নহয় মানে হৈ যায়, তেতিয়াহ'লেতো ৰাজনীতিৰ মুদা মৰি যাব, আৰু কিহক লৈ ৰাজনীতি কৰিব? সেইকাৰণে মই জাষ্ট শেষ কৰি দিম, সেইকাৰণে এই মানুহখিনিক যাতে এওঁলোকক লৈ ৰাজনীতি কৰিব পৰা যায়, এইখিনি মানুহক লৈ ৰাজনীতিটো কণ্টিনিউ কৰিব পৰা যায়, সেই কথাটো চিয়'ৰ কৰিবৰ কাৰণে, মানে এচিয়'ৰ কৰিবৰ কাৰণে এই NRC-টোক বিধি পথালি দিয়া হৈছে। বহুতে আশা কৰা মতে 855গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত NRC-খন হ'ল। NRC-খন অসমৰ সকলো জাতি জনগোষ্ঠীয়ে গ্ৰহণ কৰাৰ এটা কথা, কিন্তু NRC সম্পূৰ্ণ হোৱাৰ পিছত কোৱা হ'ল যে এই NRC-খনৰ আখুৱাপূৰ্ণ ত্ৰুটিপূৰ্ণ, গ্ৰহণ কৰিব নোৱাৰি, ইয়াত লাখ লাখ বিদেশীৰ নাম সোমাই আছে। এই যে আকৌ যিটো আখুৱা পূৰ্ণ বুলি কোৱা হ'ল, এই কথাটোত আপুনি সহমত নে, একমত নে আপুনি যে এই NRC-খন এতিয়াও ত্ৰুটিপূৰ্ণ হৈ ৰ'ল? 1,500 কোটি টকা খৰচ কৰা হৈছে, ৰাজকোষৰ ধন খৰচ কৰা হৈছে, ব্যক্তিগত পৰ্যায়ত আৰু বহু টকা খৰচ কৰা হৈছে। 55,000 চৰকাৰী এমপ্লয়ীক নিয়োগ কৰা হৈছে, প্ৰায় 62,000 চৰকাৰী বেচৰকাৰী এমপ্লয়ী মিলাই পেলাই প্ৰায় 62,000 লোকক নিয়োগ কৰা হৈছিলে। স্কুল কলেজলৈ শিক্ষকসকল যাব পৰা নাই। মইতো এটা সময়ত ভাবিছিলোঁ অসম আন্দোলনৰ 1/3 ক্ষতি NRC-ত নিয়োজিত হোৱাৰ কাৰণে হৈছে, কাৰণ স্কুল কলেজলৈ শিক্ষকসকল যাব পৰা নাছিলে। তাৰপিছতো ইমানখিনি কৰাৰ পিছতো, সকলো পক্ষই বিচৰাৰ পিছতো আজিৰ এই NRC-খনক পুনৰ কিয় নিবিচৰা হৈছে বা নস্যাৎ কৰা হৈছে? আপুনি বৰ সুন্দৰ এটা প্ৰশ্ন কৰিছে যে ইমান দীঘলীয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ NRC প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, এখন ফাইনেল NRC ৰাইজে দেখিবলৈ পাইছে, 19 লাখ লোকৰ নাম বাদ পৰিছে, এইটো এটা বৃহৎ সংখ্যক। ইয়াতে এটা কথা মই কৈ থওঁ যে বৰ দুখৰ কথা হ'ল কি, এই কথাটো শুনিলে মনত আহিলে এটা কোব আহে কেতিয়াবা, যে এজন মানুহৰ, বিশেষকৈ এজন মহিলাৰ, আমাৰ ইয়াতে আমি দেখা পাইছোঁ যে পিতৃ মাতৃৰ নাম আহিছে এক প্ৰক্ৰিয়াৰ মাজেৰে গৈ,
সৰল এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ তেওঁলোকে আবেদন কৰিছে, স্ক্ৰুটনি হৈছে, চব হৈ গৈছে, তেওঁলোকৰ নামটো ফাইনেল লিষ্টত আহিছে, ছোৱালীগৰাকীৰ নাম অহা নাই, তেওঁ গৈ আৰু এটা প্ৰক্ৰিয়াৰ মাজেৰে তাৰমানে তেওঁ গৈ ট্ৰিবিউনেলত গৈ হাজিৰ হ'ব লাগিব, বিদেশী ন্যায়াধিকৰণত গৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁৰ নাম আহিব, এটা জটিল প্ৰক্ৰিয়াত তেওঁ গৈ সোমাই পৰিছে। তেওঁ অথচ এটা গড়ৰ এচাম মানুহ এটা সহজ প্ৰক্ৰিয়াৰ মাজেৰে নাম সোমাইছে। 1 নম্বৰ কথা গ'ল। 2 নম্বৰ এটা কথা আপুনি সুধিছে যে এইখন নস্যাৎ কৰাৰ প্ৰক্ৰিয়া কি নস্যাৎ কৰা হৈছে নেকি? আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী বা UPSC, APSCৰ এক্সাম দিয়ে, 2 মাহ 3 মাহৰ ভিতৰত ৰিজাল্টটো আহি যায়। কোনো মানুহে আহি চিঞৰি এইটো কোৱা নাই যে এই প্ৰক্ৰিয়াটো, এই ৰিজাল্টটো, এই পৰীক্ষাটো, এই ফলাফলখিনি আশাপূৰ্ণ। কোনো মানুহে আশাপূৰ্ণ বুলি নকয়, ধুনীয়া ৰিজাল্ট বুলি কয়। ৰিজাল্টৰ সময়ত চবে আহি চিঞৰি চিঞৰি ফুলৰ মালা দিয়ে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে, যিসকলে ৰিজাল্ট তেওঁলোকৰ অনুকূলে হৈছে, তেওঁলোকে সুখ অনুভৱ কৰে, আমি সুখী হওঁ কেতিয়াবা। আৰু এই NRCত একেই প্ৰক্ৰিয়া, একেই পৰীক্ষাৰ মাজত মানুহখিনি অৱতীৰ্ণ হৈছিল। কিমান জটিল, তেওঁলোকে সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছে, কিমান 62,000 চৰকাৰী বেচৰকাৰী কৰ্মচাৰী ইয়াতে নিযুক্তি আছিল। তাৰপিছত তেওঁলোক বিভিন্ন প্ৰক্ৰিয়া হৈছে। প্ৰথমে মানুহখিনি আবেদন কৰিছে, তাৰপিছত মানুহখিনিয়ে গৈ ঠায়ে ঠায়ে গৈ তেওঁলোকৰ নথি পত্ৰবোৰ পৰীক্ষা চলিছে, ড্ৰাফ্ট ওলাইছে, ফাইনেল ড্ৰাফ্ট ওলাইছে, তাৰপিছত ভেৰিফিকেশ্যন হৈছে, ক্লেইম অবজেকশ্যন হৈছে। তাৰপিছত যদি কোনোবাই আখোৱা বুলি কয় এখন আখোৱাপূৰ্ণ, তেনেহ'লে আমি ক'ব লাগিব এইটোক লৈ ৰাজনীতি চলি আছে। আৰু এটা কথা, মোৰ আগতে সাংবাদিক জিয়াউৰ ৰহমানে আজিৰ কিতাপ যিখন মূল বিষয় আলোচনা চলি আছে, তেখেতে এটা কথা কৈছে যে NRC ৰাইজে বিচাৰিছে আৰু কোনে বিচৰা নাই, নেতাই বিচৰা নাই। যিসকলে নেতা হ'ব বিচাৰে, কোনোবাৰ গাদীৰ প্ৰতি লোভ আছে, কোনোবা মানুহক এই NRCৰ বয় দেখুৱাই কোনোবা মানুহৰ মানে সুযোগ আদায় কৰিব পাৰিম, ভোট আদায় কৰিব পাৰিম, কোনোবা মানুহক আতংকত ৰাখিব পাৰিম। ইয়াতে এটা কথা, বৰ ধুনীয়া এটা কথা কৈছে যে যিসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, তেওঁলোক এটা শংকাত ভুক্ত যে আমি আমাৰ অস্তিত্ব নাইকিয়া হ'ব নেকি। একেই লগতে যিসকল অভিবাসী মানুহ, তেওঁলোকেওতো শংকিত যে আমাৰতো আইডেণ্টিটি ক্ৰাইচিছ, তেওঁলোকেও আইডেণ্টিটি ক্ৰাইচিছত ভুগিছে, যে তেওঁলোকক কেতিয়াবা উজনিত গ'লে বাংলাদেশী, বিদেশী বুলি দি হাৰাশাস্তি কৰা হয়, ক'ৰবাত আটুকলাই থোৱা হয়, ক'ৰবাত বিদেশীৰ নামত গোচৰ দি এই মানুহখিনিক ট্ৰিবিউনেলে ঘূৰাই থকা হৈ আছে। তাৰপিছততো মানুহখিনিয়ে আৰ্থিক মানসিকভাৱে কিমান নিপীড়িত হয়, এই কাহিনীবোৰতো এই কিতাপখনত নিশ্চয় উল্লেখ থাকিব, বা বিভিন্ন সময়ত এই কাহিনীবোৰ আমি পেপাৰ পত্ৰিকাত পঢ়িবলৈ পাওঁ। গতিকে এই প্ৰক্ৰিয়াবোৰ এটা ৰাজনীতিৰ অংশ। এই কথাক লৈ কোনোবা সাধাৰণ মানুহে কিন্তু এই কথাখিনি বুজি নাপায়। একমাত্ৰ ৰাজনীতিত যিসকলৰ হাতৰ ইচাৰাত ৰাজনীতি চলে, এই মানুহখিনিয়ে বুজি পায় যে এই বিষয়টো হ'ল ৰাজনীতি। এতিয়া এই বিষয়টোক লৈ সম্পূৰ্ণ ৰাজনীতিকৰণ চলি আছে। আমাৰ NRCৰ ওপৰত আস্থা আছে, NRC প্ৰক্ৰিয়াৰ ওপৰত আস্থা আছে। NRC সুন্দৰ হ'ব বা NRC সুন্দৰ হৈছে। পুনৰ আহিছোঁ জিয়াউৰ ৰহমানৰ ওচৰলৈ। আপুনি এটা মূল্যৱান অধ্যায় ইয়াত কণ্ট্ৰিবিউট কৰিছে। তাত আপুনি প্ৰথমে প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ যি এটা এটা অধ্যায় গৈছে সন্দেহযুক্ত বাংলাদেশী বুলি, সেই বিষয়ে আপুনি লিখিছে। আপুনি সেই বিষয়ে অলপমান কৈ লওক, আমাক থ্ৰুতে প্ৰথমতে কৈ লওক, তাৰপিছত আমি আৰু কিছু কথা জানিম আপোনাৰ পৰা। অকল ছানাউল্লাহ নহয়, আপুনি অসমত এনেকুৱা ছানাউল্লাহ বহুত পাব, হাজাৰ হাজাৰ ছানাউল্লাহ আছে। মানে এই ডিউৰিং NRC আপডেশ্যন প্ৰচেছ অসমত কিমান মানুহে হাৰাশাস্তি, কিমান মানুহে কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে, কিমান মানুহ অপমানিত হ'বলগীয়া হৈছে, তাৰ যদি আপুনি তালিকা প্ৰস্তুত কৰিব লাগে, তেতিয়াহ'লে বহুত দীঘল এখন তালিকা হ'ব, মানে 7 খণ্ড ৰামায়ণ হ'বগৈ। আপুনি নিজে NRC প্ৰচেছৰ লগত জড়িত, আপুনি নিজেও জানিব, আপুনি ডেফিনেটলি এনেকুৱা বহুত কেছ পাইছে। ছানাউল্লাহৰ কেছটো মই উল্লেখ কৰিলোঁ এই কাৰণে যে এইটো ছামথিং ডিফাৰেণ্ট, এইটো এটা স্পেচিয়েল কেছ। ছানাউল্লাহ কোন? কেপ্টেইন ছানাউল্লাহ। তেওঁ কোন আছিলে? মই এইটো লিখিছোঁ যে যিদিনাখন ছানাউল্লাহ 1 ছেপ্টেম্বৰ 2012 চনত, তেতিয়া NRC প্ৰচেছ আমাৰ ইয়াত ষ্টাৰ্ট হোৱা নাই। NRC প্ৰচেছ ষ্টাৰ্ট হোৱাৰ বহুত দিন আগত ছানাউল্লাহ তেতিয়া ভাৰতীয় সেনাবাহিনীৰ এগৰাকী কমিশ্যন অফিচাৰ। ছানাউল্লাহক এগৰাকী শ্ৰেষ্ঠ সেনা বিষয়া হিচাপে তেওঁৰ বিশেষ সেনাবাহিনীত আগবঢ়োৱা বিশেষ
অৱদানৰ বাবে কাৰ্গিলত তেওঁ সেৱা আগবঢ়াইছিলে গতিকে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদক মানে ৰাষ্ট্ৰপতিয়ে এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিলে আৰু বহুতক কৰিছিলে তাৰ ভিতৰত তেওঁকো কৰিছিলে তেওঁ এজন মানে এগৰাকী বিশিষ্ট সেনা বিষয়া হিচাপে তেওঁ এটা মেডেল পাইছিলে আৰু যিদিনাখন তেওঁ সেই মেডেলটো পাইছিল সেইদিনাখন অসমৰ তাৰ পিছদিনাখন অসমৰ বাতৰি কাকতত একদম ডাঙৰ হেডলাইনৰে গৌৰৱৰ সৈতে অসমৰ বহুত কেইখন বাতৰি কাকতত মই নিজে দেখিছোঁ পঢ়িছোঁ যে এনেকুৱা লিখিছিলে যে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ এগৰাকী অসমীয়া সেনা বিষয়াই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক কাৰ্গিলত সেৱা আগবঢ়োৱাৰ কাৰণে তেওঁক পুৰস্কৃত কৰিছে কথাটো গ'ল কথা গুচিল তাৰপিছত ছানাউল্লাহ ৰিটায়াৰ কৰিলে ৰিটায়াৰ কৰাৰ পিছত তেওঁ আসাম পুলিচত তেওঁ সাব ইন্সপেক্টৰৰ চাকৰি পালে তাত তেওঁ সোমাই গ'ল 2019 চনৰ 28 তাৰিখে যিদিনাখন তেওঁক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেওঁক এৰেষ্ট কৰা হ'ল চাব দেই তেওঁ এজন সাধাৰণ গাঁৱৰ অশিক্ষিত মানুহ নহয় চৰৰ কোনোবা এজন অশিক্ষিত মানুহ নহয় সেনা বাহিনীত এজন মানুহ অফিচাৰ আছিল তেওঁ আসাম পুলিচত বৰ্ডাৰ ডিপাৰ্টমেণ্টত তেওঁৰ কাম হৈছে সন্দেহযুক্ত নাগৰিকক মানে চিনাক্ত কৰা তেনেকুৱা এজন ব্যক্তি নিজে বৰ্ডাৰ ডিপাৰ্টমেণ্টত সাব ইন্সপেক্টৰ সেই মানুহজনক বাংলাদেশী বুলি কৈ এৰেষ্ট কৰি পেলালে আৰু এৰেষ্ট কৰাৰ পিছত যিকেইখন পেপাৰে আগতে অসমীয়া সেনা বিষয়াই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিলে বুলি বাতৰি কৰিছিল প্ৰায় সেই একেখিনি বাতৰি কাকতেই হেডলাইন কি দিলে যে অসম আৰক্ষীত সন্দেহযুক্ত বাংলাদেশী প্ৰাক্তন সেনা বিষয়াক বাংলাদেশী সন্দেহত গ্ৰেপ্তাৰ আৰু তাৰপিছত কি কৰিলে তেওঁক ডিটেনশ্যন কেম্পলৈ পঠাই দিলে এতিয়া প্ৰশ্নটো হৈছে যদি ছানাউল্লাহ এজন বাংলাদেশী আছিল তেওঁ ভাৰতৰ সেনা বাহিনীত কেনেকৈ চাকৰি পালে অসমৰ পুলিচত তেওঁ কেনেকৈ চাকৰি পালে তাৰ মানে এইটো নেকি যে বিদেশৰ নাগৰিকেও আহি আপোনাৰ ভাৰতৰ সেনা বাহিনীত চাকৰি পাই যায় অসম পুলিচত চাকৰি পাই যায় এইটোতো হ'ব নোৱাৰে যদি হ'ব নোৱাৰে যদি তেওঁ নাগৰিক সন্দেহযুক্ত নহয় তেতিয়াহ'লে লগতে এই প্ৰশ্নটো উত্থাপন হ'ব তেতিয়াহ'লে আপুনি কিহৰ ভিত্তিত এজন ভাৰতীয় নাগৰিকক সেনা বাহিনীৰ এজন সন্মানীয় ব্যক্তিক আৰু অসম পুলিচত থকা এজন সন্মানীয় ব্যক্তিক আপুনি তেওঁৰ নাগৰিকত্বক আপুনি প্ৰশ্ন কৰিব তাৰমানে ছিষ্টেমটোত গড়বড়িটো ক'ত ছিষ্টেম তাৰমানে তেতিয়াহ'লে ছিষ্টেমত গড়বড়ি হ'ব লাগিব ছিষ্টেমত খেলিমেলি হ'ব লাগিব মই এই প্ৰসংগটো উত্থাপন কৰিছিলোঁ এইটো কথা বুজাবৰ কাৰণে যে সেনা বাহিনীত কাম কৰা এজন বিষয়া যাক ৰাষ্ট্ৰপতিয়ে পুৰস্কৃত কৰিছে সেই মানুহজনকেই তেওঁৰ নাগৰিকত্বত সন্দেহ উপজা কাৰণে বা সন্দেহ কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পৰা মই গোটেই কাহিনীটো আৰম্ভ কৰিছোঁ পিছত কি হ'ল ভাৰতৰ সেনা বাহিনী জাঙুৰ খাই উঠিল তেওঁলোকে ক'লে যে ছানাউল্লাহ কোনো কাৰণতে বাংলাদেশী হ'ব নোৱাৰে কোনো কাৰণতে বিদেশী হ'ব নোৱাৰে তেওঁলোকে সেনা বাহিনীয়ে কি কৈছে দিল্লীত সেনা বাহিনীয়ে প্ৰেছ ৰিলিজ জাৰি কৰি পেলাই কৈছে যে ছানাউল্লাহ আমাৰ মানুহ সেনা বাহিনীৰ মানুহ আমি তেওঁৰ দায়িত্ব লৈছোঁ তেওঁ ভাৰতীয় নাগৰিক তেতিয়া কি হ'ল অসম চৰকাৰ আৰু সেনা বাহিনীৰ মাজত এটা সংঘাত নাহিল জানো এই কথাটোৱে প্ৰমাণ কৰে যে এই গোটেই NRC আপডেশ্যন প্ৰচেছটো এই গোটেই বাংলাদেশী চিনাক্ত কৰা প্ৰচেছটো এইটো এটা খেলি মেলিৰে ভৰা এইটো এটা ক'ৰবাত কিবা এটা কেৰুণ আছে আৰু সেই কেৰুণটোৰ সন্ধান নকৰাকৈয়ে আমি অন্ধকাৰত মানে হাতী বিচৰাৰ কি বুলি কয় নহয় অন্ধকাৰত কি বিচাৰে জানো এই কিবা এটা বিচাৰে বুলি ফ্ৰেজ এটা আছে অন্ধকাৰত মই কথাটো এনেকৈ কওঁ সাধাৰণতে যে আন্ধাৰ ঘৰত সাপ মানে গোটেই ঘৰটোতে সাপ গতিকে আপুনি আন্ধাৰতে কিবা এটা বিচাৰি থকাৰ নিচিনা হৈছে এই আন্ধাৰতে খেপিয়াই থকাৰ নিচিনা হৈছে তো সেই কথাটো এই আমাৰ গোটেই অসমত বাংলাদেশী চিনাক্ত কৰাৰ প্ৰচেছটো এই মানে তাৰ লগত তুলনা কৰি পেলাই মই এই কাহিনীটো এই ষ্টৰিটো মই উল্লেখ কৰিছিলোঁ ইয়াতে মই যিখিনি কথা কৈছোঁ এইটো হ'ল আচলতে ৰাইটাৰে মানে মৃণাল তালুকদাৰ ডাঙৰীয়াই মোক এইটো কথা কৈছিলে যে যিহেতু মই এগৰাকী এনেকুৱা ব্যক্তি যোনে এই সমাজখনত বাস কৰা নাই এই সমাজখনৰ বিষয়ে মানে এই যিখিনি অভিবাসী মুছলমানৰ কথা কৈছে তেওঁ দুটা চেপ্টাৰ দুজন মানুহক দি লিখাইছে বাকীখন কিতাপ তেওঁ লিখিছে টোটেল তিনিজন মানুহক দি তেওঁ তিনিটা চেপ্টাৰ লিখাইছে প্ৰথম চেপ্টাৰটোত লিখাইছে তেওঁ অৰিজিৎ আদিত্য তেওঁ কৈছে তেওঁ এগৰাকী জন্মসূত্ৰে বাঙালী হিন্দু সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি গতিকে বাঙালী মানুহখিনিৰ কি বেদনা তেওঁলোকৰো অলমষ্ট একেই বেদনা তেওঁলোককো বাংলাদেশী বুলি সন্দেহ কৰা হৈছে আজিও তেওঁলোকক নাগৰিকত্বৰ প্ৰতি তেওঁলোকৰ সন্দেহ হয় আজিও তেওঁলোকক বহুতক অত্যাচাৰ কৰা হৈছে আজিও তেওঁলোক এই নাগৰিকত্বৰ যিটো মানে যিখন পাখা খেল তেওঁলোকো এটা গুটি তেওঁলোককো মানে কিবা এটা ললিপপ দি তেওঁলোককো এটা ভোট বেংকত পৰিণত কৰা তেওঁলোক সাংঘাতিকভাৱে চাফাৰাৰ মানুহ এনেকুৱা নহয় যে তেওঁলোকে কিবা এটা ডাঙৰ গেইন কৰি পেলাইছে তেনেকুৱা কথা নহয় অসমৰ বাঙালী সম্প্ৰদায়ৰ মানুহখিনিও এই অভিবাসী মুছলমান মানুহখিনিৰ সমানেই অলপ কম বেছি হ'ব পাৰে কিন্তু অলমষ্ট সমানেই চাফাৰাৰ
সেইখিনি মানুহক মানে এই পাশা খেলৰ এটা গুটি হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে সেই অৰিজিৎ আদিত্য ডাঙৰীয়াক সেই চেপ্টাৰটো তেখেতে লিখিবলৈ দিছিলে আৰু মোক কৈছিলে যে তুমি এই অভিবাসী মুছলমান মানুহখিনিৰ যিটো বেদনা আৰু অকল অভিবাসী মুছলমান নহয় সামগ্ৰিকভাৱে মুছলমান মানুহৰ আজি NRCৰ সময়ত আপাৰ আছামত যিখিনি খিলঞ্জীয়া অসমীয়া মানুহ বুলি যিসকলক কোৱা হয় গৰীয়া মৰীয়া দেখি বা অন্যান্য এনেকুৱা জনগোষ্ঠীয় মানুহ তেওঁলোকৰ ওপৰতো একেই প্ৰব্লেম আহিছে আজিৰ তাৰিখত সৈয়দ আব্দুল মালিকক যদি কোনোবাই নাগৰিকত্বত সন্দেহ কৰে তেওঁৰ অসমীয়াত্বত সন্দেহ কৰে তাৰপিছত আৰু ক'বলৈ থাকে নেকি NRC প্ৰচেছৰ সময়ত আব্দুল মালিকৰ আত্মীয়কো সন্দেহযুক্ত নাগৰিকৰ নোটিছ দিয়া হৈছে তেওঁলোকেও আহি পেলাই নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলগীয়া হৈছে গতিকে বেদনা মানে মানুহৰ বেদনাৰ অভাৱ নাই আৰু এই বেদনাটো যিহেতু সেই সমাজখনত লিভ নকৰিলে সেই সমাজখনত বাস কৰা মানুহে সেই বেদনাটো বেছিকৈ উপলব্ধি কৰিব পাৰিব সেই কথাটো ভাবি পেলাই লেখকে মোক এইটো কথা লিখিবলৈ দিছিলে NRC বিষয়টোত প্ৰতিটো ভাগে বা প্ৰতিটো ক্ষেত্ৰই নিজৰ নিজৰ জেগাত শুদ্ধ অসমীয়া যিসকলে আমি সকলোৱে আন্দোলন দেখি আহিছোঁ তেওঁলোকৰ ফালৰ পৰাও শুদ্ধ নিজৰ পজিশ্যন বাঙালী হিন্দুসকল যিসকলে শৰণাৰ্থী বুলি ভাবে তেওঁলোকৰ ফালৰ পৰাও শুদ্ধ আৰু পমুৱা মুছলমানসকল যি প্ৰায় 1890 চনৰ পৰা ভাগে ভাগে অসমলৈ আহি বসবাস কৰে তেওঁলোকৰ ফালৰ পৰাও শুদ্ধ গতিকে কিতাপখন লিখি থাকোঁতে মই 70% প্ৰায় লেখা পোৱাৰ পিছত মই ভাবিলোঁ যে মই পমুৱা মুছলমানৰ যিটো পাৰচেপশ্যন বা যিটো তেওঁলোকৰ দৃষ্টিভংগী আৰু যিটো বাঙালী হিন্দুসকলৰ দৃষ্টিভংগী এইটো মই লিখাটো যুগত নহ'ব যদিও মই বছৰ থিয়ৰিটিকেলি জানো সেইকাৰণেই মই মোৰ দুজন বন্ধুৰ ওচৰত হাত পাতিলোঁ এটা হ'ল জিয়াউৰ ৰহমান তেখেতক মই অনুৰোধ কৰিলোঁ যে মুছলিম পাৰচেপশ্যনত তেওঁ লেখক আৰু সেইটো বৰ দৰকাৰ লিখাটো আৰু ঠিক তেনেকৈ অৰিজিৎ আদিত্য যুগসংঘৰ প্ৰাক্তন এক্সিকিউটিভ এডিটৰ তেখেতক মই ৰিকুৱেষ্ট কৰিলোঁ যে বাঙালী হিন্দুসকলৰ ভাৱাধাৰাটো তেওঁলোকে লেখক আৰু সেইকাৰণে জিয়া আৰু বাঙালী অৰিজিৎ আদিত্যৰ ভাৰ্চনটো কিতাপখনত আছে তাৰ কাৰণে মই খুব গৌৰৱান্বিত যে মই 360 ডিগ্ৰী এটা ভিউ পইণ্টেৰে NRCটোক আগুৱাই ৰাখি NRC গোটেই কিতাপখনত NRC বিষয়টো মই আগুৱাই দিবলৈ পাৰিছোঁ নহ'লে এটা ছেকশ্যনে সদায় একিউজ কৰিব পাৰিব যে আপুনি এইটো কথা নিলিখিলে বা নকৰিলে আৰু সাধাৰণতে আমাৰ এই বিষয়টোত ইনফিলিউশ্যনৰ বিষয়টোত আমাৰ দৃষ্টিভংগীটো সদায় এটা একপক্ষীয় হৈ থাকে বুলি প্ৰায়ে শুনা যায় আপোনাক এটা কথা কওঁ মই আপোনাৰ পৰা অলপ সময় লৈছোঁ অকল আপুনি চানাউল্লাৰ কথা যে ক'লে তেনেকুৱা চানাউল্লা নহয় অজস্ৰ চানাউল্লা এই অসমত আছে এই সমাজত আছে মই এটা কথা ক'লে আপোনাৰ উদাহৰণ মানে কি যোৱা বছৰৰ ঘটনা মোৰ যোৱা বছৰৰ ঘটনাটো ডবকাৰ এগৰাকী মহিলা তেওঁৰ বিবাহ সূত্ৰে ডবকাৰ বোৱাৰী গড় লামডিঙত তেওঁৰ পিতৃ মাতৃৰ নাম 1966 চনৰ ভোটাৰ তালিকাত আছে তেওঁ লামডিঙৰ এখন স্কুলৰ তেওঁ ছাত্ৰী তেওঁৰ স্কুল কৰ্তৃপক্ষই দিয়া তেওঁৰ প্ৰমাণ পত্ৰ আছে শিক্ষাগত প্ৰমাণ পত্ৰ আছে গাঁওবুঢ়াই প্ৰমাণ পত্ৰ দিছে তাৰ পিছতো দুটা এমাহ সন্তানৰ মাতৃগৰাকীক হঠাৎকৈ এটি ৰাতি আহি উঠাই লৈ গ'ল বিদেশী ন্যায়াধিকৰণৰ বিদেশী পুলিচে যে তেওঁ বাংলাদেশী বুলি বৰ্ডাৰ পুলিচে সীমান্ত আৰক্ষীয়ে ৰাতি উঠাই লৈ গ'ল যে মহিলাগৰাকী বাংলাদেশী বুলি কৈ প্ৰায় 3 বছৰ সৰু বাচ্চা ফটোখিনি যিহেতুকে দেখাব নোৱাৰোঁ সৰু বাচ্চা ফটো যদি আপোনালোকে দেখে দৰ্শকসকলে যদি দেখে আপুনি দেখিলে আপোনাৰ হিয়া কঁপি উঠিব যে ইমান ধুনীয়া বাচ্চা থকা মহিলাগৰাকীক 3 বছৰ নি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে মহিলাগৰাকী ডবকাৰে আপুনি যদি আজি খবৰ লয় অৰিজিৎ আদিত্য ডাঙৰীয়াই যদি হয়তো তেওঁ এনেকুৱা ঘটনা পাইছে তেওঁ যদি এই ঘটনাটো শুনে বা এই সম্পৰ্কে তেতিয়াও যুগসংঘ পেপাৰ বা অসমৰ বিভিন্ন কাকতত এই মহিলাগৰাকীৰ কথা আমি নিজে লিখিছোঁ ভয়ংকৰ ঘটনা এনেকুৱা ডবকা অঞ্চলত আৰু বহুত মানুহ আছে ৰাতিৰ ভিতৰতে তেওঁলোকক উঠাই লৈ যোৱা হৈছে এনেকুৱা অসংখ্য ঘটনা আছে জমিৰ ভাই আমাৰ মুৰাজাহাৰৰ ওচৰৰ অক্ষেক পথাৰ গাঁৱত আতাউৰ ৰহমান বুলি এজন মানুহৰ নাম মই ইয়াত উল্লেখ কৰিছোঁ আতাউৰ ৰহমান 2009 চনত তেওঁক যেতিয়া পুলিচে এৰেষ্ট কৰে তেওঁ পথাৰত ধান কাটি আছিলে তেওঁ নাজানে যে তেওঁক পুলিচে কিয় এৰেষ্ট কৰিছে পুলিচে থানাত লৈ গৈছে তাৰপৰা নগাঁও লৈ গৈছে 1-2 দিনৰ ভিতৰত তেওঁক গাড়ীত ভৰাই লৈ পেলাই কৰিমগঞ্জত বৰ্ডাৰত লৈ গ'ল বৰ্ডাৰত নি পেলাই ইয়াৰ পৰা পুলিচ গৈছে পুলিচৰ টীমটো বৰ্ডাৰত নি তেওঁক এৰি দিছে এতিয়াতো তেওঁ বৰ্ডাৰ পাৰ হৈ যাব নোৱাৰে সিপাৰেতো তেওঁলোকৰ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ আছে তেওঁলোকৰ মানুহ আছে বাংলাদেশৰ মানুহ গতিকে আৰু এনে নদী পাৰ হৈ মানুহটো অকলশৰীয়া মানুহটো একো নাই সৰঞ্জাম নাই যাব কেনেকৈ তেওঁ অলপ দেৰি কৰি বহি আছে বহি তাৰপিছত তেওঁ ঘূৰি আহিছে ভাই আপোনালোকে মোক যি কৰে কৰক আৰু মইতো যাব নোৱাৰোঁ তেওঁক এৰেষ্ট কৰি লৈ অহাৰ পিছত তেওঁক ডিটেনশ্যন কেম্পলৈ পঠাই দিলে প্ৰথম গোৱালপাৰাত পঠালে তাৰপিছত তাৰ পৰা ট্ৰেন্সফাৰ কৰি তেজপুৰত ৰাখিলে এনেকৈ গোৱালপাৰা তেজপুৰ কৰি তেওঁক 3 বছৰ কাল ৰাখি থ'লে
তাৰ পিছত গুৱাহাটী হাইকোৰ্টে তেওঁক এইটো মই আপোনাক কওঁ 2017 চনৰ 16 আগষ্ট তাৰিখে গুৱাহাটী ৰ'ব মই একজেক্টলি ডেটটো পাহৰিছোঁ 2016 চনৰ 16 আগষ্টৰ দিনা হাইকোৰ্টে এই আতাউৰ ৰহমানক ভাৰতীয় নাগৰিক বুলি ৰায় দিয়াৰ পিছত তেওঁক ডিটেনশ্যন কেম্পৰ পৰা আহিছে তেওঁ আহি গ'ল আহাৰ পিছত দেখা গ'ল ঘৰৰ মানুহে যেতিয়া তেওঁক কেম্পৰ পৰা উলিয়াই আনিলে সেই মানুহটোৱে চকুৰেও নেদেখে কাণেৰেও নুশুনে আৰু যিটো মানুহ এটা ডেকা মানুহ হৈ পেলাই ইয়াৰ পৰা পথাৰত ধান কাটি থকা মানুহ এটা নিছিলে সেই মানুহ এটা বিধ্বস্ত এটা মানুহ যাৰ মানুহটো থিয় হ'ব পৰা শক্তি নাই সেই মানুহটো এতিয়াও আছে মানুহটো আমাৰ মুৰাজাৰ ওচৰৰ অক্সিক পথাৰ গাঁৱৰ আমাৰ সাংবাদিক ছাদিকুজ্জামানে মোক তেওঁৰ ডকুমেণ্টখিনি আনি দিছিলে মই তেওঁক ছাদিকক পঠাইছিলোঁ তাৰ ঘৰলৈ মই যিখিনি ডকুমেণ্ট তেওঁ পঢ়ি পেলাই দেখিলোঁ যে এই মানুহটোকতো সন্দেহ কৰাৰ কোনো কথা নাই যুগান্তৰ ধৰি তেওঁৰ ককায়েক তেওঁৰ ভায়েক তেওঁৰ দেউতাক তেওঁৰ ৱাইফ তেওঁৰ ল'ৰা চব ভাৰতীয় নাগৰিক এই অকল এটা মানুহ বাংলাদেশী গতিকে এনেকুৱা অসংখ্য হাৰাশাস্তিৰ ঘটনা সেইকাৰণে মই কৈছোঁ এ ছাগা অফ গ্ৰিফছ মানুহৰ মানে বেদনাৰ এটা দস্তাবেজ এই এনআৰচিখন মানুহৰ বেদনাৰ দস্তাবেজ এই এনআৰচিখন বাৰে বাৰে কওঁ এই এনআৰচিখন আমি বিচাৰিছিলোঁ এনেকুৱা এখন এনআৰচি হওক যিখনে মানুহবিলাকক গেৰাণ্টি দিয়ক মানুহবিলাকৰ নাগৰিকত্বৰ গেৰাণ্টি দিয়ক মানুহবিলাকৰ অস্তিত্বৰ গেৰাণ্টি দিয়ক যিখিনি মানুহক সন্দেহ কৰি থকা হয় তেওঁলোকৰ নাগৰিকত্বৰ গেৰাণ্টি দিয়া হওক এনআৰচিৰ জৰিয়তে আৰু যিসকলৰ অস্তিত্বৰ সংকট তেওঁলোকৰ অস্তিত্বৰ গেৰাণ্টি দিয়া হওক আৰু এটা কথা কিন্তু যুগ ধৰি মানুহখিনি বিদেশী ন্যায়াধিকৰণত থাকে তাৰপিছত 5 বছৰ 10 বছৰ পিছত মানুহখিনি যদি আদালতে বাৰতি বুলি ৰায় দিলে এই যে মানুহজনৰ 10 বছৰ গুচি গ'ল 10 বছৰ এটা দীঘলীয়া কাল গুচি গ'ল কোনো ক্ষতিপূৰণ নাপায় কোনো ক্ষতিপূৰণ নাই এইটো এটা সেইকাৰণেতো বেদনাৰ দস্তাবেজ আৰু এইবিলাক চাব কোনে চৰকাৰে চাব ছিষ্টেমে চাব ষ্টেটে চাব গভৰ্ণমেণ্টে চাব আমাৰতো গভৰ্ণমেণ্টেই আপোনাৰ প্ৰতি এইটো দৃষ্টিভংগী নাগৰিকৰ প্ৰতি এইটো দৃষ্টিভংগী ৰাখিছে তেওঁলোকেই নিজে ডিছক্ৰিমিনেশ্যন কৰি আছে এতিয়া আপুনি ক'ব কাক গতিকে এইটো এটা দীঘলীয়া কাহিনী হয় গোটেই অসমতে এনেকুৱা বহু লোক ডিভোটাৰ বুলি মানসিক শাৰীৰিক যন্ত্ৰণাৰ চিকাৰ হৈছে ইতিমধ্যে সেই কথাটো বিস্তৰভাৱে আলোচনা কৰিলে আমি বহু কথা জানিলোঁ এই অধ্যায়টোত জিয়াউৰ ৰহমানে আৰু ভালেখিনি কথা সন্নিৱিষ্ট কৰিছে তেখেতে ছাবটাইটেল দি পেলাই ডিছক্ৰিমিনেশ্যন এগেইনষ্ট মুছলিমছ বুলি লিখিছে এছিমিলেশ্যন ইনটু আছামিজ ছ'চাইটি ভাষাৰ প্ৰশ্ন চেঞ্জ অফ মাদাৰ টাং টু আছমিজ এই বিষয়টো তেখেতে ইয়াত উত্থাপন কৰিছে মুছলমান মানুহৰ যিটো আৰ্থ সামাজিক অৱস্থা সেইবোৰ কথাও তেখেতে আনিছে চাচাৰ কমিটিৰ ৰিপৰ্টৰ কথাও ইয়াত আহিছে এই গোটেইখিনি কথা আপুনি ছাম আপ কৰি কম সময়ৰ ভিতৰত আপুনি আমাক ক'ব নেকি আৰু আমাৰ হাতত সময় অলপ কম আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই আৰু এটা কথা কৈ লওঁ এই কথাটো কোৱাটো উচিত হ'ব যে আমি অকল মুছলিমৰ কথাই আলোচনা কৰিছোঁ নেকি সমস্যা অকল মুছলমানৰে আছে নেকি এনআৰচিৰ ভুক্তভোগী অকল মুছলমানেই নেকি নহয় এনআৰচিৰ ভুক্তভোগী প্ৰতিজন মানুহ এনআৰচিয়ে যিমান মানুহক কাভাৰ কৰিছে প্ৰত্যেকজন মানুহ এনআৰচিৰ ভুক্তভোগী আৰু প্ৰত্যেকজন মানুহৰ লগতেই এনআৰচিৰ জৰিয়তে অন্যায় কৰা হৈছে মই অকল মুছলিম শব্দটো এইকাৰণে ব্যৱহাৰ কৰি এইকাৰণে লিখিলোঁ যে মোক লেখকে মুছলিম পাৰ্টটো লিখিবলৈ দিছে আপুনি কথাটো বুজি পাইছেনে বুজি পাইছোঁ মই মুছলমানৰ হৈ লিখা নাই কথাটো এইটো যে ৰাইটাৰে মোক কৈছে যে তোমাৰ এছাইনমেণ্ট এইটো তুমি এইটো লিখা আৰু সেইকাৰণে মই এইটো লিখিছোঁ মোক হিন্দু মানুহৰ কথা বেংগলী মানুহৰ কথা ট্ৰাইবেল মানুহৰ কথা যাৰ কথা লিখিবলৈ দিলেহেঁতেন মই তাৰ কথা লিখিলোহেঁতেন মই প্ৰফেচনেল ৰাইটাৰ মোক যিটো ক'লেহেঁতেন মই সেইটো লিখিলোহেঁতেন মুছলমান মানুহৰ কথাটো মই লিখিছোঁ এইকাৰণে কিন্তু তাৰ লগতে এইটো এটা ধাৰণা যে লেখক মৃণাল তালুকদাৰে ভাবিছে এজ এন ইনচাইডাৰ ভেৰি ইজিলি আইডেণ্টিফাই ইয়ৰ চেল্ফ উইথ দ্য প্ৰব্লেমছ that they are facing they are that is what the reason এটা মই আপোনাক যেটো কথা আপুনি যেটো কথা মোৰ পৰা জানিব বিচাৰিছে আৰু এই কথাটো মই ক'ব বিচাৰো যে আমি এতিয়া আৰু এই হিন্দু মানুহৰ সমস্যা মুছলমান মানুহৰ সমস্যা আমুক জাতিৰ সমস্যা তামুক জনগোষ্ঠীৰ সমস্যা এইবিলাকলৈ আমি নোযোৱাই ভাল আমি মানে বহল অৰ্থত যদি আলোচনা কৰোঁ আমি নাগৰিকৰ সমস্যা হিচাপে আলোচনা কৰোঁ আপুনি দবকাৰ মানুহৰ সমস্যা বুলি ক'লে তাত হিন্দু মুছলমান চব সোমাব আমবাৰীৰ মানুহৰ সমস্যা বুলি ক'লে হিন্দু মুছলমান সকলো মানুহৰ সমস্যা সোমাব আমি নাগৰিকৰ সমস্যা মানুহৰ সমস্যা এই দৃষ্টিভংগীত আলোচনা কৰিলে আজিৰ তাৰিখত যিটো পৰিস্থিতি আমাৰ দেশখনত হিন্দু মুছলমান বিভাজন কৰি থকা হৈছে সেইসকলক আমি প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থকা হ'ব আমি তেওঁলোকক
তেওঁলোকক এখন এইবোৰ কথা আলোচনা কৰিলে তেওঁলোক উৎসাহিত হয় তেওঁলোকে বিচাৰে যে কোনোবাই হিন্দুৰ সমস্যা আলোচনা কৰক কোনোবাই মুছলমানৰ সমস্যা আলোচনা কৰক গতিকে এই কথাবিলাক আমি আজিকালি বাদ দিবৰ হৈছে আগতে আলোচনা হৈছিল আজিকালি মোৰ মতে এই কথাবিলাক আলোচনা বাদ দিব লাগিব এতিয়া মই মূল প্ৰসংগলৈ আহোঁ আপুনি মোক কৈছে যে আমি মানে ইয়াত কি কি কথা আলোচনা কৰিছোঁ চাব দেই NRC কেন্দ্ৰ কৰি অসমৰ মানে বিদেশী সমস্যাক কেন্দ্ৰ কৰি আৰু মুছলমানসকলক সাঙুৰি অসমত যিকেইটা সমস্যা যিকেইটা বিষয় এইকেইটা বিষয় বৰ দীঘলীয়া আৰু বৰ বহল এইটো আপুনি 5-7 মিনিটৰ আপুনি মোক কৈছে সময় কম 5-7 মিনিটৰ আলোচনাত এইটো সমাপ্ত কৰা সম্ভৱ নহয় কিন্তু হাতী মাৰি মই ভুৰুকাত ভৰাবৰ কাৰণে আৰু ইয়াতো মই হাতী মাৰি ভুৰুকাত ভৰাইছোঁ কিতাপখনত মোক লেখকে কৈছে যে মুছলমান মানুহে সন্মুখীন হোৱা সমস্যা আৰু সেই বেদনাখিনি তুমি ৰিফ্লেক্ট কৰা তেতিয়া মই ভাবিলোঁ আৰু অকল মই ভাবিলোঁ নহয় আপুনি লিখিলে চাগে আপুনিও তেনেকৈ ভাবিলেহেঁতেন যে এই বেদনা এই সমস্যা এইটো যদি আপুনি আলোচনা কৰে তেতিয়াহ'লে অকল NRC আপডেশ্যনৰ সময়ত কি সমস্যাৰ সৃষ্টি হৈছিল কি পৰিস্থিতিত আপুনি মোকাবিলা কৰিছিল এইটো ক'লে নহ'ব ইয়াৰ বেকগ্ৰাউণ্ডটো ক'ত ইয়াৰ ৰুটটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ মানুহৰ সমস্যা হ'ল কি যিকোনো এটা সমস্যা আমি সন্মুখত যিটো দেখিছোঁ সেইটো আমি আপোনাৰ জ্বৰ উঠিছে আপুনি ডাইৰেক্ট পেৰাচিটামল খাই দিলে কিন্তু জ্বৰটো উঠিছে কিয় এজন এক্সপাৰ্ট ডক্টৰে সেইটো বিচাৰ কৰে প্ৰথম যে আপোনাৰ জ্বৰটো উঠিছে কি কাৰণে ৰুটত আপুনি গুৰিত আপুনি শিপাত আপুনি যদি ট্ৰিটমেণ্টটো কৰে তেতিয়া আপোনাৰ সমস্যাটো শিপাৰ পৰা নাইকিয়া হ'ব তো মই সেইকাৰণে মুছলমানৰ এই বেদনাৰ সমস্যাটো মানে পূৰ্ববংগীয় মূলৰ মুছলমান বুলিয়ে কওক বা এটা কথা ভুল হৈছে কিতাপখনত সেইটো হ'ল এইটো মোৰ ভুল নহয় এইটো মই লেখকৰ লগত অলৰেডি কথা পাতিছোঁ এইটো এটা জেগাত 2-3টা জেগাত বাংলাদেশী মুছলমান বুলি কৈ দিয়া হৈছে মানে বাংলাদেশ অৰিজিন মুছলমান সৰি বাংলাদেশী নহয় বাংলাদেশ অৰিজিন একচুৱেলি বাংলাদেশ অৰিজিন নহয় ইষ্ট বেংগল অৰিজিন মুছলমান কাৰণ বাংলাদেশ জন্ম হোৱাৰ বহুত আগতে মানুহবোৰ তাৰ পৰা আহি ইয়াত বসতি স্থাপন কৰিছিল গতিকে বাংলাদেশী মূলৰ বুলি কোৱাটো ভুল কথা এইখিনি মানুহ পূৰ্ববংগীয় মূলৰ মুছলমান যিয়ে নহওক আৰু অকল মুছলমান নহয় মুছলমান হিন্দু দুয়োটা বা কিছু বুদ্ধিষ্ট মানুহো আছিল ইভেন এনিৱেজ এটা কথাটো হ'ল মুছলমান মানে এই মুছলমান মানুহৰ এই সমস্যাবিলাক আলোচনা কৰিবলৈ মই যাওঁতে প্ৰথমে এটা কথা কৈছোঁ যে বেকগ্ৰাউণ্ডটো কি হিষ্ট্ৰীটো কি আৰু এই হিষ্ট্ৰীটো ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা প্ৰথম কথা মই ছানাউল্লাহৰ কথাটো উল্লেখ কৰিছিলোঁ ছানাউল্লাহৰ কথাটো উল্লেখ কৰি মই জাষ্ট সমস্যাটোৰ কথা বুজাই পেলাই দেন মই এইটো কথা কৈছোঁ যে এই সমস্যাটো আচলতে সৃষ্টি হৈছিলে ব্ৰিটিছৰ দিনত ব্ৰিটিছে সেই সময়ৰ চিলেট ডিষ্ট্ৰিক্ট সেই সময়ৰ মানে অবিভক্ত ভাৰতৰে অন্যান্য ৰংপুৰ ঢাকা মৈমনসিং সেইবোৰ জিলাৰ পৰা অসমলৈ মানুহ আনিছিল অকল অসম নহয় পশ্চিমবংগলৈ এতিয়াৰ যিখন পশ্চিমবংগ তালৈ মানুহ গৈছিল কিছু মানুহ ত্ৰিপুৰাতো গৈছিল কিছু মানুহতো অন্যান্য ৰাজ্যতো আছে এই মানুহখিনিক তাৰ পৰা আনি পেলাই ইয়াত থিতাপি দিছিলে মূলত দুটা কথাৰ কাৰণে প্ৰথম কাৰণটো আছিলে যে এই মানুহখিনিয়ে খেতি ভাল কৰে ইয়াত বহুত হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি এনেই পৰি আছিলে পতিত মাটি আছিলে এই মাটিখিনিক মানুহখিনিক মানে খেতি কৰিব ধান খেতি পাচলি খেতি ইত্যাদি কৰিব অসমখন তেতিয়া অৰ্থনৈতিকভাৱে উন্নতি হ'ব দ্বিতীয় যিটো কাৰণ সেইটো হৈছে বিশেষকৈ মৈমনসিঙৰ ফালৰ মানুহখিনিৰ তেওঁলোকে মৰাপাট খেতি আৰু পাচলি খেতি খুব ভাল কৰিছিল গতিকে মৰাপাট খেতি কৰিবৰ কাৰণে অসমৰ মাটি অনুকূল আৰু সেইকাৰণে সেই মানুহখিনিক ইয়াত আনি থিতাপি দিছিলে এই দুয়োটা কাৰণত মূলত অৰ্থনৈতিক কাৰণত আৰু যিহেতু ইয়াত মাটি খালী আছিল সেইকাৰণে ব্ৰিটিছে এইটো আনিছিল কিন্তু সেই কামটো কৰাৰ লগে লগে তাত এটা পলিটিকেল ডেভেলপমেণ্ট এইটো ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে এই কথাটো একদম গুৰুত্ব দিয়া উচিত সদায় মই কওঁ এই কথাটোৰ লগত ৰখা উচিত যে অসমত আজিৰ তাৰিখত বা ভাৰতত আজিৰ তাৰিখত বৰ্তমানৰ সময়ত হিন্দু মুছলমানৰ যিটো ডিভিজনৰ ৰাজনীতি সেই ৰাজনীতিৰ সূত্ৰপাত আচলতে তেতিয়া হৈছিল মন কৰিব আজিৰ তাৰিখত ব্ৰিটিছ মানে আজিৰ তাৰিখত যেনেকৈ আমি মানে এনেকৈ বুজাই দিয়া হয় যে AIUDF আপোনাৰ কথাখিনি পঢ়িছোঁ হয় সামান্য এটা মত পাৰ্থক্য আছে আপুনি কৈ লওক মই ক'ম মই মত পাৰ্থক্যটো কৈ লওক আপুনি কৈ লওক আচ্ছা মই এইটো কথা ক'ব বিচাৰিছিলোঁ যে এই যিটো সূত্ৰপাত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰাৰ বা হিন্দুক লৈ ৰাজনীতি কৰাৰ মুছলমানক লৈ ৰাজনীতি কৰাৰ সেই মানে বীজটো তেতিয়া অংকুৰিত হৈছিল তেতিয়া মুছলিম লীগ বুলি এটা পাৰ্টি আছিল যিটো পাৰ্টিয়ে পাকিস্তানক সমৰ্থন কৰিছিল গতিকে মুছলিম লীগৰ সমৰ্থন কিন্তু এই অঞ্চলত যিখিনি পূৰ্ববংগৰ পৰা অহা মুছলমান মানুহ আহি থিতাপি লৈছিলে তেওঁলোকৰ এটা মেজৰিটি অংশই তেতিয়া কিন্তু মুছলিম লীগক সমৰ্থন কৰিছিল আৰু দ্বিতীয় কথাটো যিহেতু সেইটো পাৰ্ট মানে এতিয়াৰ যিখন চিলেট সেই পাৰ্টটো বা বৰাকৰ যিটো পাৰ্ট সেই পাৰ্টটোৰ মেজৰিটি মানুহ মুছলিম আছিল গতিকে তেতিয়া কি হৈছিলে অসম বিধান পৰিষদ যিখন ব্ৰিটিছৰ দিনত গঠন হৈছিলে সেই বিধান পৰিষদত মুছলিম লীগৰ সমৰ্থন তেতিয়া মানে বিধায়কৰ সংখ্যা বেছি হৈ গৈছিলে আৰু সাদুল্লাহ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলি কৈছিল তেতিয়া এতিয়া আজিকালি মুখ্যমন্ত্ৰী বুলি কয় সাদুল্লাহ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণ সেইটোৱেই আৰু এই যে সাদুল্লাহ মুখ্যমন্ত্ৰী হৈ গ'ল তেতিয়া গোপীনাথ বৰদলৈ আছিলে কংগ্ৰেছৰ নেতা গতিকে কংগ্ৰেছ তেতিয়াৰ মানে হিন্দুৰ দল আৰু
লীগ মুছলমানৰ দল এনেকুৱা এটা ডিভিজন তেতিয়াৰ পৰা সূত্ৰপাত হৈছিল আৰু অসমত এই যিটো ধৰ্মৰ ভিত্তিত বিভাজন ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰাৰ ভেটি সূত্ৰপাত হৈছিল তাৰ পৰাই মই আৰম্ভ কৰিছোঁ এক নম্বৰ এতিয়া প্ৰশ্ন হ'ল ভাৰত স্বাধীন হৈ গ'ল মুছলিম লীগ গুচি গ'ল তেতিয়া মুছলিম লীগ আৰু অসমৰ মুছলমানে মুছলিম লীগক শেষৰ ফালে সমৰ্থন দিয়াও নাই অসমৰ বেছিভাগ মুছলমান মানুহ 2-4টা মানুহক বাদ দি পেলাই বেছিভাগ মানুহ কংগ্ৰেছলৈ গুচি আহিল কংগ্ৰেছক সমৰ্থন দিলে জমিয়ত উলেমাৰ হিন্দৰ নিচিনা সংগঠনে একদম মানে কংগ্ৰেছৰ সমৰ্থনত একদম গাঁৱে গাঁৱে অভিযান চলালে আল্টিমেটলি মানুহৰ আন্তৰিকতা মানুহৰ লয়েলটিটো কংগ্ৰেছৰ প্ৰতি আহি গ'ল তেতিয়াহ'লে কি হ'ব এই ডিভিজনটো থাকি যাব নেকি তেতিয়া আমাৰ তেতিয়াৰ দিনত অসমীয়া মেইন ষ্ট্ৰীম মানুহে হওক আৰু মুছলিম মানুহৰ পূৰ্ববংগীয় মূলৰ মুছলমান নেতাসকলেই হওক সকলো এটা কথা ভাবিলে যে এই মানুহখিনিৰ যিটো পৰিচয় সেই পৰিচয়টো আছিল বংগৰ পৰিচয় মানে বাংলা মূলৰ পৰিচয় সেই পৰিচয়টো আমি নাইকিয়া কৰি দিওঁ আৰু সেই সময়ত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে যিহেতু মানে অসমীয়া ভাষিক অসমীয়া মানুহৰ সংখ্যা কম আছিলে তুলনামূলকভাৱে গতিকে যদি এই মানুহখিনিয়েও নিজৰ পৰিচয়টো অসমীয়া কৰি লয় তেতিয়াহ'লে অসমীয়া মানুহৰ সংখ্যাটো বাঢ়ি যাব আৰু হিন্দু মুছলমানৰ যিটো এছিমিলেশ্যন মানে ডিভিজনটো মানে নাইকিয়া হৈ পেলাই এছিমিলেশ্যনটো হৈ যাব তেতিয়া দুয়োটা সম্প্ৰদায়ৰ মানুহখিনি আগবাঢ়ি গৈ পেলাই তেওঁলোকে 31 চনমানৰ পৰা 21 চনমানৰ পৰা প্ৰচেছটো ষ্টাৰ্ট হৈছিলে 1931 চনত 31% অসমীয়া ভাষী মানুহ আছে হয় সেই 31 চনমানৰ পৰা মানে লোকপিয়লত পূৰ্ববংগীয় মূলৰ মুছলমান মানুহখিনি অসমত যিখিনি মানুহে থিতাপি লৈছিল তেওঁলোকে অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি ল'বলৈ আৰম্ভ কৰিলে যিটোৱে 55 মানে 51 চনত আহি সেইখিনি পূৰ্ণতা লাভ কৰিলে 56.7% হ'ল হয় আৰু যাৰ কাৰণে ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ সময় হয় গতিকে ক'ব লাগিব যে অসম বুলি যিখন অসমীয়া ভাষাৰ ভিত্তিত ৰাজ্য প্ৰতিষ্ঠা হৈছে সেই ৰাজ্যখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ অৱদান অতুলনীয় এনেকুৱা উদাহৰণ পৃথিৱীত দ্বিতীয় এটা নাই আৰু এটা কথা মই সদায় কৈ থাকোঁ আৰু এই কথাটো এই কিতাপখনত মই স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে ভাষা ৰক্ষা কৰিবৰ কাৰণে নিজৰ মুখৰ ভাষাটো ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীত এনেকৈ যুদ্ধ হৈ গৈছে বহুত লাখ মানুহে প্ৰাণ ত্যাগ কৰি দিছে ফৰাচী বিপ্লৱ অন্যতম উদাহৰণ এই অকল মুখৰ ভাষাটো ৰাখিবৰ কাৰণে মানুহে যুদ্ধ কৰিছে প্ৰাণ ত্যাগ কৰিছে বাংলাদেশ স্বাধীন হৈছে ভাষাৰ কাৰণে কিন্তু সম্ভৱতঃ মই জনাত গোটেই পৃথিৱীৰ মাজত একমাত্ৰ এটাই জনগোষ্ঠী আছে যিটো জনগোষ্ঠীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে মুখৰ ভাষাটোক মাতৃভাষাটোক ত্যাগ দি দিছে ইয়াতকৈ ডাঙৰ ত্যাগ আৰু পৃথিৱীৰ ইতিহাসত দ্বিতীয় এটা হ'ব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ এই কথাটো মই ইয়াত উল্লেখ কৰিছোঁ এইটো ভেৰি ইম্পৰ্টেণ্ট এতিয়া তৃতীয় কথাটোলৈ আহোঁ সংঘাতৰ অন্ত পেলাবলৈ তাকে কৈছোঁ সংঘাতৰ অন্ত পেলাবৰ কাৰণে সংঘাত হ'লে আৰু তেতিয়া মানুহ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল মানুহ মৰিছিল গতিকে সংঘাতৰ অন্ত পেলাই প্ৰাণটো বচাই লৈ এই জেগাটোক আঁকোৱালি লৈ বাবা লাগিলে আমাৰ মানে মাতৃভাষাই গুচি যাওক লাগিলে চব গুচি যাওক আমি অসমক নিজৰ মাতৃভাষা হিচাপে অসমীয়াক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰি অসমক নিজৰ ভূমি হিচাপে নিজকে উজাৰি দিবৰ কাৰণে এই মানুহখিনিয়ে নিজৰ মাতৃভাষাটোকে ত্যাগ কৰি পেলালে ভাল কথা ৱেলকাম ষ্টেপ আজি আমি অসমীয়া ভাষা কৈছোঁ এটা সংঘাতৰ পৰিণতি অসমীয়া ভাষাটো গ্ৰহণ কৰিলেও কিন্তু পিছৰ পৰ্যায়ত দেখা গৈছে যে তেওঁলোকে 60ৰ ভাষা আন্দোলন 72ৰ মাধ্যম আন্দোলন সেইবিলাকত সপ্ৰাণে অসমীয়া ভাষাৰ সপক্ষে তাকে কৈছোঁ আজি অনিল বৰা হয় আমাৰ শ্বহীদ অনিল বৰা বুলি আমি সৰুতে আমি হোজাই যাওঁতে ইয়াতে অনিল বৰাক হত্যা কৰিছিল কোনে হত্যা কৰিছিল কি কথা এইটো বেলেগ আলোচনাৰ বিষয় কিন্তু অনিল বৰা হোজাই লৈ যিদিনা গৈছিলে যাওঁতে আমাৰ নীলবাগানত আমি এতিয়া এই য'ত বহি আছোঁ এই ঠিক সন্মুখতে এই নীলবাগানৰ মানুহে অনিল বৰাক তেওঁলোকে এখন ট্ৰাকত ভৰ্তি কৰি গৈছিল চিৰা আৰু কল অনিল বৰাৰ গাড়ীত উঠাই দিয়া মানুহ এতিয়াও জীৱিত আছে আমাৰ এই বজাৰত হয় গতিকে আপোনালোকে কাহিনীবিলাক জানে নিশ্চয় গতিকে অসমীয়া ভাষাৰ প্ৰতি অসমীয়া জাতিৰ অস্তিত্বক সবল কৰিবৰ কাৰণে ভেটি সুদৃঢ় কৰিবৰ কাৰণে সমগ্ৰ পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে আৰু বিশেষকৈ আমাৰ এই হোজাই জিলাৰ যিখিনি মানুহ আমাৰ আছু কাছাৰ চিলেট জয়ন্তীয়া বা অন্যান্য জনগোষ্ঠী নোৱাখালী মানুহ আছে মহিচিঙা মানুহ আছে আমাৰ এই মানুহখিনিয়ে ক'বলৈ গ'লে সাংঘাতিক বৰঙণি আগবঢ়াইছে বিশেষ মানে অৱদানটো জমিয়ত উলামা হয় জমিয়ত উলামা হিন্দৰ অৱদান এতিয়া মই যিটো কথা কৈ আছিলোঁ যে আজি উছমান আলী সদাগৰে সেই তেতিয়া দিনত 1905 চনত অসমীয়া স্কুল হয় অসম সাহিত্য সভাত তেওঁ মানে 5 টকা বৰঙণি দিছিল 10 টকা আচ্ছা 10 বিঘা মাটি পায় তেতিয়া 10 টকাত 10 বিঘা মাটি পায় আৰু তেতিয়া তেওঁ 5 টকা বৰঙণি দিছিল অসম সাহিত্য সভাত এইটো কম অৱদান নহয় আমাৰ এই নীলবাগানৰ মেথিগাঁও LP স্কুলখন 1928 চনত চাগে প্ৰতিষ্ঠা আমাৰ এই লংকাৰেলৰ ME মানে প্ৰাথমিক বিদ্যালয়খন গতিকে এটা কথা আপুনি চাব আমাৰ এই অঞ্চলত আপুনি মই এই কথাটো সদায় কওঁ যে আমাৰ হোজাই জিলাত মই বেলেগৰ কথালৈ নাযাওঁ যিহেতু নীলবাগানত বহি আলোচনা কৰিছোঁ হোজাই জিলাত
আপুনি চাব যিমান জেগা মুছলিম অধ্যুষিত জেগাবিলাকৰ নাম আছে এইবিলাক অসমীয়া ভাষাত আপুনি চৌধুৰী বজাৰ ৰোহিণী পথাৰ কপাহ বাৰী মোৰ গাঁওখনৰ নাম তাৰ কটা ডিমৰু পাৰ হা এই শব্দবিলাক অসমীয়া ভাষা শব্দ এই কথাবিলাকে বুজায় যে এই অঞ্চলৰ মানুহখিনিৰ অসমীয়াতৰ লগত যিটো জাহ যোৱাৰ মানে তেওঁলোকৰ প্ৰক্ৰিয়া সেইটো এই জেগাবিলাক সেই মানে শ বছৰ আগৰ কথা এইটো আচ্ছা যিয়ে নহওক সেইবোৰ আমি আলোচনালৈ এতিয়া নাযাওঁ পিছত কেতিয়াবা আলোচনা কৰিম চ' মই এই কথাবিলাক ইয়াত উল্লেখ কৰিছোঁ যে এইটো অসমৰ এই মানুহখিনিৰ প্ৰতি মানে অসমীয়া জাতি অসমীয়া ভাষাৰ প্ৰতি এইখিনি মানুহৰ এইটো অৱদান তৃতীয় যিটো কথা সেই কথাটো হৈছে যে এই ভাষা আন্দোলন যিটো আপুনি ক'লে মাধ্যম আন্দোলন এইবিলাক হা অসম আন্দোলনৰ সময়ত এটা ডিফাৰেঞ্চ ক্ৰিয়েট হৈছে আৰু আজিৰ তাৰিখত যিটো সংঘাত সেই সংঘাতৰ এটা অন্যতম ডাঙৰ কাৰণ হৈছে এই অসম আন্দোলন অসম আন্দোলনত আমাৰ পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে বা আমাৰ ইয়াত যিখিনি চিলেট কাছাৰ যিখিনি মানুহ আছে জয়ন্তীয়া বা অন্যান্য জাতি জনগোষ্ঠীৰ যিখিনি মানুহ আছে আমাৰ মানুহখিনিৰ এটা মেজৰিটি ছেকশ্যন তেতিয়া মানে মূলসুঁতিৰ অসমীয়া মানুহে তেতিয়া আছুক সমৰ্থন কৰা ইত্যাদি ইত্যাদি এনেকুৱা এটা কথা হৈছিলে AGP পাৰ্টিক সমৰ্থন কৰা আৰু ইয়াত UMF গঠন হৈ পেলাই এই কামটো ভুল আছিল এই সমৰ্থনটো এইটো এটা বেলেগ আলোচনাৰ বিষয় কিন্তু প্ৰসংগকে মই উল্লেখ কৰিছোঁ সেই সময়ত যদি আমাৰ মানুহখিনি আজি মানে জাতীয়তাবাদী শক্তিৰ সৈতে থাকি গ'লহেঁতেন তেতিয়াহ'লে কিন্তু আজি এই সংঘাতটো ইমান বহুতে ভাবে যে অসম আন্দোলনৰ অলপ পিছৰ পৰ্যায়ত হয় আন্দোলনটো অলপ বিপথে যোৱাৰ নিচিনা যাৰ কাৰণে এই মানুহবিলাক আৰু হয়ো এতিয়া আজি মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা বিজেপিৰ নেতাসকলে আজি এতিয়া গৌৰৱেৰে কয় যে অসম আন্দোলনক আমি বেক কৰিছিলোঁ যদি স্পিৰিট হয় বিদেশী মুক্ত অসম হ'ব লাগে সেইটো কিন্তু আজিও সমৰ্থন কৰে তাকে কৈছোঁ আমাৰ আপুনি এই অঞ্চলত ঘূৰক এটা মানুহ বিচাৰি পাব নেকি যিটো মানুহে ইয়াত বাংলাদেশী এটা আহি থিতাপি ল'বলৈ বিচাৰিছে বুলি আপুনি কোনো মানুহ নাপায় এৰি নিদিয়ে আচ্ছা যিয়ে নহওক তো এই কথাবিলাক উল্লেখ কৰি মই এইটো কথা কৈছোঁ যে এই মানুহখিনিৰ মানে অকল আমাৰ বুলি নহয় গোটেই অসমত যিখিনি মানুহক মানে ইমিগ্ৰেণ্ট মুছলিম বুলি কয় পূৰ্ববংগীয় বুলি কয় কোনোবাই পমুৱা বুলি কয় কোনোবাই ন অসমীয়া বুলি কয় যিয়ে নকওক এইখিনি মানুহৰ যিটো অৱদান সেই অৱদানটো সাংঘাতিক অৱদান এতিয়া কথাটো হ'ল ইমানখিনি অৱদান থকাৰ পিছতো এই মানুহখিনিক বাৰে বাৰে সন্দেহ কৰি থাকি তেওঁলোকৰ নাগৰিকত্বত সন্দেহ কৰি তেওঁলোকৰ দেশপ্ৰেমৰ প্ৰতি সন্দেহ কৰি থকা হৈছে এইটো উচিত কথা নহয় এছিমিলেশ্যনৰ এই যিটো প্ৰচেছ সেই প্ৰচেছটোত আমাৰ এই গোটেই মানুহখিনিয়ে সাংঘাতিক অৱদান আগবঢ়াইছে আৰু তেওঁলোকে অৱদান আগবঢ়াওঁতে কোনো ত্ৰুটি ৰখা নাই তাৰপিছত আহোঁ আমি এতিয়া মই যিটো কথা ইয়াত কৈছোঁ যে তাৰপিছত আমি আহোঁ NRCৰ মানে গঠন হোৱাৰ কথা NRC 2005 চনৰ 5 মে'ত যেতিয়া দিল্লীত এই ডিচিশ্যনটো লোৱা হৈছে তেতিয়া জমিয়ত উলেমা হিন্দ আৰু আমছুৱে ৱেলকাম কৰিছে ভেৰি ইম্পৰ্টেণ্ট কথা দেই জমিয়ত উলেমা হিন্দ মানে ক'বলৈ গ'লে মুছলমানৰ সংগঠন আমছু আগতে মানে ভাষিক আৰু মানে ধৰ্মীয় সংখ্যালঘু আছিল আজিকালি ভাষিক মানুহ তাত একেবাৰে নগণ্য বুলি ক'ব লাগিব প্ৰাইমাৰীলি ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহৰেই সংগঠন বুলি ধৰি লোৱা হয় আজি আমছুৱে ৱেলকাম কৰিছে জমিয়ত উলেমা হিন্দে ৱেলকাম কৰিছে আৰু জমিয়ত উলেমা হিন্দে 1991 চনত তেওঁলোকৰ নগাঁৱৰ অধিৱেশনত তেওঁলোকে দাবী কৰিছিল যে NRC প্ৰস্তুত হ'ব লাগে গতিকে NRCৰ প্ৰতি এই মানুহখিনিৰ আন্তৰিকতা আছে বুলি তেওঁলোকৰ এই সংগঠনবিলাকে কৰা দাবীৰ পৰাই প্ৰমাণ পোৱা যায় আৰু NRC যেতিয়া আৰম্ভ হ'ল তাৰপিছত মানুহখিনিয়ে সম্পূৰ্ণ সহযোগিতা কৰি NRCখন গঠন কৰাত আগভাগ ল'লে হা আপুনি কোনোবাই ক'ব যে তেতিয়াহ'লে বৰপেটাত NRCৰ কিয় বিৰোধিতা কৰিছিল আমছুৱে পাইলট প্ৰজেক্টৰ কিয় বিৰোধিতা কৰিছিল তাৰো এটা কাৰণ আছে আমছুৱে স্পষ্টভাৱে অভিযোগ কৰিছিল যে এই যিটো প্ৰতিবাদ আমছুৱে এইটো কথা কয় আজিও কয় যে আমি NRCৰ বিৰোধিতা কৰা নাছিলোঁ পাইলট প্ৰজেক্টৰ বিৰোধিতা কৰা নাছিলোঁ আমি কৈছিলোঁ যিখন ফৰ্ম আপোনালোকে প্ৰস্তুত কৰিছে সেই ফৰ্মখনত কিছু ভুল আছে সেই ভুলখিনি আপোনালোকে সংশোধন কৰক সেই সংশোধন তেওঁলোকে নকৰিলে আৰু আমছুৱে সদায় কৈ থাকে মানে তেতিয়াও কৈছে যে এইটো আচলতে গভৰ্ণমেণ্টৰে এটা ষড়যন্ত্ৰ আছিলে যে NRC প্ৰচেছটো বন্ধ কৰিবৰ কাৰণে আজি যিসকল শাসনত আছে তেওঁলোকে যি কাৰণত NRC বন্ধ কৰি ৰাখিছে সেই একে কাৰণতে আগতেও NRC বন্ধ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছিলে আৰু আমছুৰ কাণত বন্দুক থৈ পেলাই সেই এইটো ফুটাই দিয়া হৈছিলে এটা কথা হ'ল মই যিটো কথা ইয়াত লিখিছোঁ যে সেইকাৰণে NRC আপডেশ্যন প্ৰক্ৰিয়াত এইখিনি মানুহৰ আন্তৰিকতা নাই এনেকুৱা কথা ক'ব পৰা কোনো নিৰ্ভৰযোগ্য তথ্য কোনো যুক্তি মই বিচাৰি পোৱা নাই আৰু আপোনালোকেও চাগে বিচাৰি নাপাব সেইকাৰণে এইখিনি মানুহৰ NRCৰ প্ৰতি সম্পূৰ্ণ আন্তৰিকতা আছিল আজিও আছে তেতিয়াহ'লে আন্তৰিকতা থকাৰ পিছতো তেতিয়াহ'লে NRCটো কিয় নহ'ল
নহ'ল কিয় এইটো আমি সকলোৱে জানো আৰু NRC প্ৰচেছটো হওঁতে NRCত বাধা দিবৰ কাৰণে আৰু এইখিনি মানুহক মানে সন্দেহযুক্ত বুলি প্ৰমাণ কৰিবৰ কাৰণে বাংলাদেশী বিদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণে ৰাষ্ট্ৰৰ ফালৰ পৰাও ইয়াত মানে আপোনালোকে মোৰ লগত একমত হ'ব পাৰে নহ'ব পাৰে ৰাষ্ট্ৰৰ ফালৰ পৰাও ইয়াত ইন্ধন যোগোৱা হৈছিল চৰকাৰীভাৱে ইন্ধন যোগোৱা হৈছিলে কিন্তু ভেৰি ইণ্টাৰেষ্টিং আৰু ভেৰি প্ৰেজ ৱৰ্ডি মই আপোনালোকক কওঁ যে এই যিটো ষড়যন্ত্ৰ এইখিনি মানুহক বাংলাদেশী সজাবৰ কাৰণে ৰাষ্ট্ৰক ব্যৱহাৰ কৰি ন্যায়ালয়ক বিপথে পৰিচালিত কৰি এইখিনি মানুহক বাংলাদেশী সজাবৰ কাৰণে ওপৰৰ পৰা যিটো ষড়যন্ত্ৰ কৰা হৈছিলে ব্যাপক ষড়যন্ত্ৰ কৰা হৈছিলে আৰু সেই ষড়যন্ত্ৰটো প্ৰতিহত কৰিছিলে অসমৰ যুৱ সমাজে আমছু ইয়াত বিশেষভাৱে তেওঁলোকৰ নাম উল্লেখ কৰিব লাগিব সাংগঠনিকভাৱে জমিয়ত উলেমাৰ নাম উল্লেখ কৰিব লাগিব আৰু সেইটোক বাদ দিও আনকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত ক'বলৈ গ'লে অন্যান্য দল সংগঠনৰ লগত জড়িত অসমৰ যিখিনি পূৰ্ববংগীয় মূলৰ মুছলমানৰ আজিকালি পূৰ্ববংগীয় মূলৰ মুছলমান বুলি ক'লে এইটো আৰু পুৰণা কথা এতিয়াতো অসমীয়া ডেকা ল'ৰা এইখিনি এই ডেকাখিনিয়ে আজি বহুতকেইটা ল'ৰাৰ নাম ক'ব লাগিব আমান বদুদ আমাৰ আশ্ৰাফুল হুছেইন আপোনালোকো জড়িত আছিল এইবোৰ কথাত এনেকুৱা অসংখ্য ল'ৰা আছে আমাৰ ল'ৱাৰ আছামৰ পৰা আৰম্ভ কৰি আমাৰ ইয়ালৈকে এই ল'ৰাখিনিয়ে এখন ৱালৰ দৰে থিয় হৈছিল আকৌ কৈছোঁ এইখিনি ল'ৰাই এই ষড়যন্ত্ৰ প্ৰতিহত কৰিবৰ কাৰণে এই সংখ্যালঘু বুলি কৈ NRC হ'বৰ কাৰণে NRC হ'বলৈ দিবৰ কাৰণে আৰু এই মানুহখিনিক অত্যাচাৰৰ পৰা বচাবৰ কাৰণে বদনামৰ পৰা বচাবৰ কাৰণে আৰু NRC কৰাৰ স্বাৰ্থত এই সংগঠনবোৰ মুছলমান মানুহৰ সংগঠনবোৰ আৰু এই ডেকা ল'ৰাখিনি বিশেষকৈ মইতো বিভিন্ন জেগাত আৰু এদিন মই কৈছিলোঁ ক'ৰবাত যে খুব বেছি 100টা ল'ৰা বা 200টা ল'ৰা 100-200টা লেপটপ লৈ প্ৰথমে 4-5জন ল'ৰা বা 4-5জনী ছোৱালী ৰেহেনা নাম কৈছিলোঁ বহুত আছে এনেকুৱা তো এওঁলোকে কি কৰিছিল এখন ৱালৰ দৰে থিয় হৈছিল এই ষড়যন্ত্ৰৰ সন্মুখত আৰু এই ৱাল কিন্তু এইবাৰ ভাঙিব নোৱাৰিলে এই ৱালে এইবাৰ কি কৰিলে যে এই মানুহখিনিৰ ওপৰত হৈ থকা অত্যাচাৰৰ এই কথাখিনি একদম নি ৰাষ্ট্ৰসংঘ পোৱালেগৈ ৰাষ্ট্ৰসংঘৰ মানে এফিলিয়েটেড অৰ্গেনাইজেশ্যনবিলাকে এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ নিচিনা অৰ্গেনাইজেশ্যন আজি অসমত আহিব লগা হ'ল আজি BBCৰ নিচিনা CNN নিচিনা সংবাদ প্ৰতিষ্ঠানে অসমলৈ আহি তেওঁলোকে অসমৰ মানুহৰ এই মানুহখিনিৰ ওপৰত হোৱা অত্যাচাৰ আৰু NRCক কেন্দ্ৰ কৰি ৰাষ্ট্ৰযন্ত্ৰে চলোৱা ষড়যন্ত্ৰৰ কথাটো গোটেই ফাদিল কৰি তেওঁলোকৰ আচল ছবিখন আজি বুজাই দিলে গোটেই বিশ্ববাসীক আৰু তাৰ লগতে মেইন ষ্ট্ৰীম যিখিনি অসমীয়া মানুহ ভাষিক অসমীয়া মানুহ যিখিনি মানুহে এইখিনি মানুহক ইমান দিনে মানে এই পূৰ্ববংগীয় মূলৰ মানুহখিনিক ইমান দিনে ভুল বুজি আহিছিলে সন্দেহ কৰি আহিছিলে তেওঁলোকৰ গৰিষ্ঠ সংখ্যক মানুহেও এতিয়া এইটো কথা বুজি পাইছে উপলব্ধি কৰিছে যে আচলতে সৰিয়হৰ দুলিতেই ভূতটো বাহিৰৰ পৰা অহা নাই বাংলাদেশী বুলি যাক আমি কৈ থাকোঁ এইখিনি বাংলাদেশী নহয় এইখিনি মানুহক সন্দেহ কৰিবৰ কাৰণে আমাক বাধ্য কৰা হৈছে আমাক উদ্বুদ্ধ কৰা হৈছে এই কথাখিনিয়ে মই আৰ্টিকলটোত ইণ্টাৰেষ্টিংলি চৰকাৰীভাৱে কিন্তু আজিলৈকে কোৱা হোৱা নাই যে NRCখন গ্ৰহণযোগ্য নহয় বৰং গ্ৰহণযোগ্য হয় বুলিয়ে কয় চৰকাৰটো ক'ব নোৱাৰে অফিচিয়েলিটো ক'ব নোৱাৰে কিন্তু চৰকাৰৰ বিষয়ববীয়াসকলে এতিয়া গৃহমন্ত্ৰীৰ নিচিনা মানুহে যদি মানে মিছলিডিং ইনফৰমেশ্যন দিয়ে গৃহমন্ত্ৰীৰ নিচিনা মানুহে যদি মিছলিডিং ট্ৰিটমেণ্ট দিয়ে তাৰপিছত আৰু আমি বুজিবৰ কাৰণে বাকী নাথাকে চৰকাৰে কিছুমান কথা মুখেৰে ক'ব নোৱাৰে ন কামেৰে কৰে তেওঁলোকে কামেৰে কৰিছে তেওঁলোকে গতিকে সেই আজি চৰকাৰে চাওক আজি চৰকাৰৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰ তেওঁ ভাল বুলি কৈছে ত্ৰুটিমুক্ত বুলি কৈছে অফিচিয়েলি চাব দেই অফিচিয়েলি তেওঁলোকে ত্ৰুটিমুক্ত বুলি কৈছে তেতিয়াহ'লে আপোনালোকে যোৱা 1 বছৰে NRCখন বন্ধ কৰি ৰাখিছে তাৰমানে সুপ্ৰিম কোৰ্টেও আজিলৈকে এইখন নালিফাই কৰা হ'ল বুলি কোৱা নাই অফিচিয়েলি কোৱা নাই সুপ্ৰিম কোৰ্টে কোৱা নাই গতিকে এই যিবোৰ কথা ওলাই আছে এইবিলাক এক ধৰণৰ তাৰমানে মানুহবিলাকক তাৰমানে কনক্লুজনটো পকনীয়াত সোমাই দিবলৈ কৰা হৈছে তাৰমানে কনক্লুজনটো কি আমাৰ কনক্লুজন এইটো আৰু সেইকাৰণে এই গোটেই 40 বছৰীয়া পৰিক্ৰমা যোৱা 40টা বছৰে অসমত কিন্তু দ্বিতীয় কোনো কথাৰ ওপৰত কোনো বিপ্লৱ হোৱা নাই কোনো আন্দোলন হোৱা নাই কোনো মেজৰ ইছ্যু অকল এটা ইছ্যু কি বাংলাদেশী হয় বাংলাদেশী এটা সমস্যা হয় বিদেশী এটা সমস্যা কিন্তু এই সমস্যাটো ইমান 40 বছৰ 50 বছৰ আপুনি জীয়াই ৰাখিব নোৱাৰে নহয় এই সমস্যাটো কেতিয়াবাতে সমাধান কৰিব লাগিছিল আৰু NRC মই এই কথাটোৱে কৈছিলোঁ যে এই কথাটো হেজ আউটলিভড ইটছ ৰিলেভেন্স ইটছ ইউজফুলনেছ ৰাইট এইটো আজি প্ৰত্যেকটো মানুহে উপলব্ধি কৰিছে যে এইটো এটা সমস্যা নহয় এইটো জীয়াই ৰখা এটা সমস্যাটো জীয়াই ৰখা হৈছে আৰু কোনে ৰাখিছে মই প্ৰথমে আপোনালোকক কৈছিলোঁ যিসকল ওপৰত বহি আছে যিসকলে আমাক চলায় তেওঁলোকে ৰাখিছে সেইকাৰণে লেখকে এই গোটেই কথাখিনি ইয়াত স্পষ্টভাৱে ব্যাখ্যা কৰিছে যে এই যিটো NRC প্ৰচেছ এইটো আচলতে ভাল এটা প্ৰচেছ আছিলে উদ্ধাৰ কৰাৰ এটা প্ৰচেছ আছিলে কিন্তু এইটো এটা গেম হিচাপে ব্যৱহাৰ কৰি থকা হৈছে আৰু সেইকাৰণে
এই সমস্যাটোৰ আজিলৈকে সমাধান হোৱা নাই আৰু কেতিয়া এইটো সমাধান হ'ব এই মাত্ৰ এটা মই আপোনালোকক এই মাত্ৰ এটা কথা কৈ থওঁ ইয়াতে লেখকে লিখিছে দ্য ট্ৰুথ ইজ ৱেন আছাম একৰ্ড ফেইল আছাম টুক ৰিফিউজ ইন NRC ৱেন NRC 2 ফেইলড আছাম চট ৰিফিউজ ইন ক্লজ 6 এটা সময়ত বাংলাদেশী সমস্যা আছিল সেইটো গ'ল সেইটো মানে হঠাতে নাইকিয়া কৰি দিয়া হ'ল আহিল আকৌ মানে NRC দি আমি বাংলাদেশী সমস্যা সমাধান কৰিম বুলি ক'লে NRC হঠাতে বন্ধ কৰি এতিয়া ক্লজ 6 এনেকুৱাই যুগান্তৰ ধৰি আমাক মূৰ্খ সজাই পেলাই এনেকৈ কৰি থকা হৈছে আৰু অনাগত দিনতো কিন্তু এটা কথা অসমৰ মুছলমান সমাজৰ যুৱ সমাজ যিসকল তেওঁলোকক ধন্যবাদ দিব লাগিব এইটো কাৰণত যে NRCক লৈ এটা বৃহৎ ষড়যন্ত্ৰৰ পিছতো ষড়যন্ত্ৰটো আমি দেখা পাইছোঁ কি হৈছে বা কি হোৱা নাই ইয়াৰ মাজতো মানুহখিনি কিমান দূৰলৈ কৰ মানুহ ডবকাৰ মানুহ এজনক আপোনাৰ শিৱসাগৰলৈ উজনি অসমৰ কোনোবা বৰাকবেলীলৈ পঠোৱা হৈছে নোটিছ দি মানুহখিনিয়ে কিন্তু ৰিফিউজ কৰা নাই সেইটোকেতো কৈ মানুহজনী মানি গৈছে য'তে যে আমাৰ পিঠিত যিটো চাপ মাৰি দিয়া হৈছে মানুহে এই চাপটো আঁতৰাব লাগে গতিকে যিসকল মানুহে এই কথাবিলাক মাইনৰলি অবজাৰ্ভ কৰি আছিল যিসকল মানুহে নিৰপেক্ষভাৱে অবজাৰ্ভ কৰি আছিল তাৰ ভিতৰত মৃণাল তালুকদাৰ এজন সাংবাদিক হিচাপে সেইকাৰণে তেখেতে গোটেই বস্তুটো দেখিছে বুজিছে আৰু এই কথাটো লিখিছে আৰু তেওঁ লগতে এইটো কথাও লিখিছে যে আৰু 20 বছৰ পিছত যদি এই NRC বা এই বাংলাদেশী এইবিলাক ইছ্যু নাথাকে আমাৰ পৰৱৰ্তী প্ৰজন্মই নাজানিব যোৱা 40 বছৰ ধৰি আমি কিহক লৈ ফাইট কৰি আছিলোঁ অসমে উন্নতি কিয় কৰিব পৰা নাই এইবিলাক আচলতে এটা ফাৰ্ছ এইবিলাক মানুহক এটা বুজাব মানে এটা হক্স এটা ক'বলৈ গ'লে গতিকে এই কথাবিলাক ডকুমেণ্টেশ্যন কৰিবৰ কাৰণে লেখকে বস্তুটো লিখিছে আৰু মোৰ সৌভাগ্য মই তাৰ কাৰণে লেখকৰ ওচৰত ধন্যবাদ মানে মই দিব লাগিব যে তেখেতৰ এই অভিযানটোত মোক এটা পাৰ্ট হিচাপে ৰাখি পেলাই মোৰ নিজৰ কথাখিনিও ক'বৰ কাৰণে সুবিধা দিছে আটাইতকৈ ডাঙৰ আমাৰ কাৰণে এটা পৰম গৌৰৱৰ বিষয় এইটো যে আপুনি এই অঞ্চলৰে এজন সাংবাদিক প্ৰতিষ্ঠিত সাংবাদিক আৰু আপোনাৰ দৰে এজন সাংবাদিকে যেতিয়া এইখন মৃণাল তালুকদাৰৰ দৰে এজন প্ৰতিষ্ঠিত সাংবাদিকৰ কিতাপত আপোনাৰ এটা লেখা স্থান পাইছে সেয়া আমাৰ কাৰণে পৰম গৌৰৱৰ বিষয় আপোনাক এই চেগতে আমি অভিনন্দন জনাইছোঁ আপুনি ভৱিষ্যতে আমাৰ সমস্যাসমূহ আপুনি এনেকুৱা তুলি ধৰক তাৰ বাবে সদায় আপোনাৰ লগত আমাৰ আপুনি অভিনন্দন দিয়াৰ কাৰণে ধন্যবাদ আচলতে অভিনন্দন মই পাব নালাগে এইটো মোৰ দায়িত্ব কিন্তু লগতে এই সুযোগতে মই এটা কথা ক'বৰ কাৰণে চান্স পালোঁ এইটো হ'ল এইটো যে আচলতে আমাৰ লেখক আৰু ওলাব লাগে সিৰিয়াছ লেখক আৰু ওলাব লাগে আজি আপুনি লিখে আপুনি ভাল লিখে মই জানো আপোনাৰ প্ৰতিদিনৰ নিচিনা পেপাৰে আপোনাৰ লেখা লয় অন্যান্য পেপাৰে আপোনাৰ লেখা লয় আপুনি এখন বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদকৰ দৰে পদত আপুনি জড়িত হৈ আছে গতিকে আমাৰ কথাটো হ'ল অকল মই লিখিলে নহ'ব সকলোৱে লিখিব লাগিব আজি আমি প্ৰত্যেকজন মানুহে এই কথাবিলাক বুজিব লাগিব মই যে সদায় আপোনালোকক এটা কথা কৈ থাকোঁ আজি আৰম্ভণিতে মই কৈছোঁ যে আমি যদি আমাৰ অস্তিত্বৰ সংকট আমাৰ পৰিচয় সংকট আমি ইমিগ্ৰেণ্ট আমি এই কথাবিলাক আমি সংখ্যালঘু এই কথাবিলাক আমাক ভাবিবৰ কাৰণে বাধ্য কৰা হৈছে আমাক থুপি দিয়া হৈছে আপুনি আমাৰ ল'ৰাবোৰ আমাৰ ছোৱালীবোৰ এই কথাবোৰৰ পৰা ওলাই যাওক আমি একো ইমিগ্ৰেণ্ট নহয় আমি একো মাইগ্ৰেটেড নহয় আমি এই মাটিৰে মানুহ ইয়াৰে মানুহ আমি খিলঞ্জী আমি অসমীয়া আমি আজি অসমত আন মানে এজন অসমীয়া মানুহৰ এজন ভাৰতীয় মানুহৰ যিমান অধিকাৰ মোকো মোৰ সংবিধানে সমান অধিকাৰ দিছে গতিকে আমি এইবোৰ কথা বাদ দি পেলাই আমি আমাৰ নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ আজি শৈক্ষিকভাৱে আজি ব্যৱসায়িকভাৱে অৰ্থনৈতিকভাৱে আপুনি নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে আপুনি এটা ভাল জাতি হিচাপে প্ৰতিষ্ঠা হ'বৰ কাৰণে আপুনি বৌদ্ধিকভাৱে আপুনি সক্ষম হ'ব লাগিব আপুনি অৰ্থনৈতিকভাৱে সক্ষম হ'ব লাগিব হয় গতিকে এই কথাবিলাকৰ ওপৰত যাতে আমাৰ ল'ৰাবোৰে আমাৰ ছোৱালীবোৰে ধ্যান দিয়ে সেই কথাটো আমি সকলোৱে বুজা উচিত আমি সকলোৱে গুৰুত্ব দিয়া উচিত প্ৰিয় দৰ্শক আমি অনুষ্ঠানটো সামৰিবলৈ লৈছোঁ আমি আশা কৰিছোঁ আৰু বিচাৰিছোঁ এই অঞ্চলৰো প্ৰতিজন পাঠকে সমাজ সচেতন পাঠকে এই গ্ৰন্থখন কিনি লওক এই গ্ৰন্থখন আমাজনত উপলব্ধ আৰু জিয়াউৰ ৰহমানৰ লগতো প্ৰত্যক্ষভাৱে যোগাযোগ কৰি পেলাই এই গ্ৰন্থখন আপোনালোকে পাব পাৰিব গ্ৰন্থখন আপোনালোকে পঢ়িব আৰু এই সময়ৰ আমি সকলোৱে ভাবোঁ যে এই সময়ৰ অসমৰ আৰ্থ সামাজিক ৰাজনৈতিক এক অমূল্য দলিল হয় বিষয়ে আৰু মই লগতে এটা কথা কৈ লৈছোঁ মই সুখী যে এই গ্ৰন্থখনৰ কপি এডিটৰ স্বপ্নীল ভৰালী মোৰ খুব ক্ল'জ বন্ধু এজন তেওঁ মোক কৈছিলে কিতাপখন পঢ়িবলৈ আৰু সকলোৱে কিতাপখন পঢ়ি
পঢ়িব। মই খালি লগতে আৰু এটা কথা কওঁ, বহুত পাঠকৰ এইটো এটা মানে আপত্তি থাকিব পাৰে যে কিতাপখন ইংৰাজীত আছে। হয়, হয়। যিসকলে নিশ্চয় অসমীয়াত ল'লে। ইংৰাজী পঢ়ি বুজি পায় তেখেতসকলেতো ইংৰাজী ল'লে। যিসকলৰ ইংৰাজীত অকণমান সমস্যা আছে তেওঁলোকে অলপ দিন অপেক্ষা কৰিব লাগিব। মই লেখকৰ লগত কথা পাতিছোঁ অলৰেডি। হয়। ইয়াৰ এটা অসমীয়া ভাৰ্জনো ওলাব। Version ওলাব। অলপ দিন সময় যাওক, সময় লাগিব, 6 মাহ এবছৰ হয়তো লাগিব পাৰে। এটা অসমীয়া ভাৰ্জনো ওলাব। ওলালে যিসকলৰ ইংৰাজীত সমস্যা আছে তেওঁলোকে অসমীয়া ভাৰ্জনটোৰ কাৰণে অপেক্ষা নিশ্চয়, কৰিব লাগিব। নিশ্চয়, আৰু নিশ্চয়। যিসকলৰ ইংৰাজী, মইতো কওঁ ইংৰাজীত পঢ়িব লাগে। ইংৰাজীত পঢ়িলে দুটা লাভ, এটাতো আপোনাৰ পঢ়া হ'ল আৰু তাৰ লগতে ইংৰাজী চৰ্চাটো হ'ল। আমাৰ বহুত মানুহ, আমাৰ আজিকালি বেছিভাগ ল'ৰা ছোৱালী, আমাৰ দিনত বেছি আছিলে, আজিকালি ক'ব নোৱাৰোঁ। ইংৰাজীত আমাৰ মানুহৰ এটা সমস্যা, মোৰো আছে সমস্যা। তথাপি সেইটো আচলতে তেখেতে চাগে লাৰ্জাৰ ৰিডাৰশ্বিপৰ কাৰণে অসমৰ বাহিৰতো লাৰ্জাৰ ৰিডাৰশ্বিপৰ কাৰণে এই কামটো কৰিছে। সমস্যা হৈছে অসমীয়াৰ সমস্যাৰ ওপৰত। অকল অসমীয়াতে কিতাপ লিখা হৈছে, ইংৰাজী ভাষাত কিতাপ নিলিখাৰ কাৰণে বাহিৰৰ মানুহে অসমৰ বিষয়ে তেনেকৈ নাজানিছে। হয়। গতিকে লেখকৰ এইটো এটা খুব ভাল প্ৰয়াস, ইংৰাজীত লিখিছে যাতে আজি আমেৰিকাত বহি, অষ্ট্ৰেলিয়াত বহি, জাপানত বহি এজন মানুহে গৱেষণা কৰিব পাৰিব, পঢ়ি বুজি পাব পাৰিব। আৰু তাৰ কাৰণে এটা লাৰ্জাৰ এটা ভিউ ক্ৰিয়েট হোৱাৰ এটা সুবিধা আছে। সেইকাৰণে ইংৰাজীত লিখিছে। নেক্সট হয়। অসমীয়াত আৰু গ্ৰন্থখনত অকল NRC বুলিয়ে নহয়, প্ৰায় মই দেখিছোঁ 1874 চনৰ পৰা আৰম্ভ কৰি যিখিনি ইতিহাস, এই প্ৰব্ৰজন আদিক লৈ পেলাই যিখিনি ঘটনাৰ ছিকুৱেঞ্চ, অনুক্ৰম, এই গোটেইখিনি তেওঁ অতি সুন্দৰকৈ আনিছে ইয়াত। গ্ৰন্থখন সকলোৱে পঢ়িব, সকলোৰে কাৰণে পঠিতব্য এখন গ্ৰন্থ, এই সময়ৰ গ্ৰন্থ। সকলোকে গ্ৰন্থখন কিনিবলৈ আহ্বান জনাই পুনৰ আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ।